এটা ৰুহ বাস্তৱ যিটো ভাষাৰে ক'ব নোৱাৰি দুইটালৈ তেওঁ সাজু হৈছে কৈছে দুইটালৈ মই দুফালে মাৰিম তহঁতে চিন্তাই নকৰিবি তহঁত লগত আৰু মোৰ লগত ইমান টাৰ্গেট কিহেৰে মাৰিছে নাজানো মুঠতে আমাৰ চাবলৈ সময় নাই গছৰ ডাল ভাঙিছে আৰু জুই ওলাই গৈছে গছৰ ডালবিলাক আমি যেনিয়ে গৈছোঁ তেনিয়ে যেতিয়া হাবিত গৈ আমি বহিছোঁ তেতিয়াহে মানে ইজনে সিজনে কৈছে অমুকে অমুকত ঢুকাইছে তমুকে তমুকত ঢুকাইছে মানে গছপাত ঢাকি ঢাকি এৰি থৈ থৈ যাব লগা হৈছে বৰ দুখেৰে সতে মানে চাৰেণ্ডাৰ কৰিব দিছে বন্দুককেইটা জমা কৰিবলৈ দিছে তেতিয়া বাঘফুকন ছাৰে বন্দুক জমা নকৰে তেওঁ এটা দীঘল বন্দুক লৈ আছে 81 এটা আৰু পিষ্টল লৈ আছে আমি মানুহ হৈ অহা নাই মানে আৰু অৱস্থা নাই 2 কেজি গাহৰি মাংস 3 কেজি আলু 5 কেজি চাউল সেইখনে বিয়া 2003 15 ডিচেম্বৰ সেই দিনটোতেই চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত আৰম্ভ হৈছিল অপাৰেশ্যন অল ক্লিয়াৰ সেই যি অপাৰেশ্যন অল ক্লিয়াৰ সেই অপাৰেশ্যন অল ক্লিয়াৰত সংযুক্ত মুক্তি বাহিনী অসম চমুকে আলফাৰ 20তকৈও অধিক নেতা কেডাৰ বন্দী হৈছিল ৰয়েল ভূটান আৰ্মিৰ হাতত লগত আছিল আন বিদ্ৰোহী সংগঠন কেএলঅ আৰু এনডিএফপিৰ একাংশ নেতা কেডাৰ মুঠ 32 গৰাকী ৰয়েল ভূটান আৰ্মি বন্দী কৰিছিল কিন্তু আজি 21টা বছৰ সম্পূৰ্ণ হ'ল তেওঁলোকক ক'ত ৰাখিছে কি কৰিলে এই পৰ্যন্ত কোনো ৱাদি নাই কোনো সঠিক তথ্য না ভূটান চৰকাৰে দিলে না ভাৰত চৰকাৰে দিলে ৰয়েল ভূটান আৰ্মিয়ে 2003 15 ডিচেম্বৰত আৰম্ভ কৰা সেই অপাৰেশ্যন অল ক্লিয়াৰ 2004 চনৰ জানুৱাৰী প্ৰথম সপ্তাহলৈকে চলিছিল সেই অপাৰেশ্যনত বন্দী হোৱা সকলৰ ভিতৰত অন্যতম আছিল সংযুক্ত মুক্তি বাহিনী আলফাৰ সাংগঠনিক সম্পাদক অশান্ত বাগফুকন নিখোজ হোৱাৰ আজি 21 বছৰ হ'ল কিন্তু তথ্য ভাৰত চৰকাৰে না ৰাজহুৱা কৰিল না ভূটান চৰকাৰে কৰিল আজি আমি এই গোটেই বিষয়খিনিক লৈ কথা পাতিম আৰু সেই সকল পৰিয়াল আজিও অতি আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছে অপেক্ষাৰত 21টা বছৰ শেষ হ'ল কিন্তু তেওঁলোকৰ হাতত কোনো সুদুত্তৰ নাহিল অশান্ত বাগফুকনৰ সহধৰ্মিনী হেমা হানচিপি আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনাৰ স্বামী সেই অপাৰেশ্যন অল ক্লিয়াৰতে নিখোজ হৈছিল সেইখিনি সময়ছোৱাত আপুনিও আপোনাৰ কন্যা একেলগে সেই কেম্পতে বাহৰ পাতি আছিল এতিয়া আপোনাৰ জীৱনটো কেনে চলিছে তাৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ হয় ধন্যবাদ আজি 2003 চনৰ অল ক্লিয়াৰ অপাৰেশ্যনৰ এই 15 ডিচেম্বৰত আমাৰ 21 বছৰ সম্পূৰ্ণ হ'ব এইখিনি সময়লৈকে আমি যদিও সংগ্ৰামী আছিলোঁ আগতেও এতিয়া তাতোতকৈ বেছি সংগ্ৰামেৰে সৈতে আমি জীয়াই থাকিব লগা হৈছে কাৰণ তেতিয়া আমি এখন নিৰ্দিষ্ট সমাজত আছিলোঁ এটা সংগ্ৰাম আছিল সেইটো দেশ মাতৃৰ হকে আমাৰ যুদ্ধ আছিল তাত আমাৰ কোনো বেলেগ মায়ামোহ নাছিলে কিন্তু বৰ্তমান আমি অল ক্লিয়াৰ অপাৰেশ্যনৰ পিছত যেতিয়া অসম ভূমিলৈ আহিলোঁ অহাৰ পিছত সেই অপাৰেশ্যনৰ গোটেই তথ্য পাতি শেষ হোৱাৰ পিছত আমি যেতিয়া তেওঁক বিচাৰ হোচাৰ কৰিছিলোঁ কৰাৰ পিছতো যেতিয়া আমি একো নাপালোঁ নোপোৱাৰ পিছত মানে তেওঁলোকৰ পৰিয়াল বা কাৰো পৰা তেনেকুৱা সত্য তথ্য নোপোৱাৰ কাৰণে ছোৱালীক লৈ নিজেই নিজৰ জীৱনৰ পাতনিটো মেলিব লগা হ'ল ছোৱালীজনী তেতিয়া 7 বছৰ আছিলে গতিকে মোৰ মাৰ ঘৰৰ পৰাই মই তাইক পঢ়ুৱা শুনোৱাৰ চিন্তা কৰিব লগা হৈছিলে আৰু মই নিজেও হাতে কামে যি জানো সেয়া কৰি চলিব লগা হৈছিল বৰ্তমান আজিলৈ আমাক সেইটো জীৱন চলি আছে তাৰমানে সেই তেতিয়া দেশ জাতিৰ সংগঠনৰ এটা আৰু এতিয়া জীৱনৰ সংগ্ৰাম আৰু জীয়াই থকাৰ সংগ্ৰাম এতিয়া জীৱনটোতো জীৱনটোৱেই আমি খাই বৈ জীয়াই থকা ছোৱালীজনীক ভৰি তলত মাটি অকণ দিয়াৰ যিটো চেষ্টা সেই চেষ্টাত বৰ্তমান জীয়াই আছোঁ আপুনি এতিয়া কেনেকৈ চলি আছে মই ভূটানৰ পৰা অহাৰ পিছৰ পৰা বহুত কেইটা কাম কৰিলোঁ
একেবাৰে প্ৰথমতে মই কাপোৰৰ ব্যৱসায় কৰিছিলোঁ। 2 নম্বৰতে মই চক পেঞ্চিল চক পেঞ্চিল বনাইছিলোঁ। 3 নম্বৰতে মই হাঁহ মুৰ্গী পুহি নিজেই ঘৰতে ফাৰ্ম এখন কৰি তেনেকেই ছোৱালীজনীক পঢ়ালোঁ। পঢ়োৱাৰ পিছত এতিয়া বৰ্তমান মই তাঁতশাল আৰু মুৰ্গী পুহি পেলাই মই তেনেকৈ চলি আছোঁ। এতিয়া মই কাপোৰ বওঁ। হয়। আপোনাৰ ছোৱালী কাৰেং তেতিয়া 7 বছৰ আছিল? তেতিয়া 7 বছৰ। এতিয়া তাই 28 বছৰ। এতিয়া কি কৰি আছে? এতিয়া তাই সাংবাদিকতাত MA পাছ কৰিলে। কৰি লৈ অসমৰ ভিতৰত 5-6টামান চেনেলত কাম কৰিলে। প্ৰথম তাই ডিগ্ৰী কমপ্লিট কৰি নিউজ 18ত ডিগ্ৰী কমপ্লিট হোৱা নাই, 1-2 মাহ আছিলে, তেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিব লাগে যে, তেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিছিলে নিউজ 18ত। তাৰপিছত বহুকেইটাত কৰিলে, বৰ্তমান 6টালৈ কৰিলে। তাৰপিছত অসমৰ বাহিৰত নেশ্যনেল চেনেল ETV ভাৰতত কৰিলে আছামিজ কণ্টেণ্ট ৰাইটাৰ হিচাপে। তাৰ পৰা বৰ্তমান এতিয়া ঘূৰি আহি অসমত এতিয়া পেপাৰ প্ৰিণ্ট মিডিয়াত তাই নিয়োজিত হৈ আছে। বাকী সেই ভয়ংকৰ দিনবোৰৰ কথা মাজে মাজে আপোনাৰ ডেফিনেটলি ছয়াময়াকৈ কেতিয়াবা আহি যায় অকলশৰীয়া মুভমেণ্টত, যদিও আপুনি এতিয়া মানে জীৱন সংগ্ৰামত ব্ৰতী হৈ আছে, বিভিন্ন কামত ব্যস্ত থাকে, কেতিয়াবা অকলশৰীয়া মুহূৰ্তত আপোনাৰ সেই কথাবোৰ মনত পৰে? নিশ্চয় আহে, কাৰণ সেইটো আমাৰ এতিয়া উশাহ নিশাহৰ নিচিনা হৈ গৈছে। সেইবিলাক কথা মনত পৰিলে ডেফিনেটলি অলপ ভাগৰি পৰা যায়, দুখে সুখে বুকু কঁপাই তোলে। আপোনালোক এটা ৰুহ বাস্তৱ, যিটো ভাষাৰে ক'ব নোৱাৰি, সেইটো কেৱল অনুভৱে কৰিব পাৰি, প্ৰকাশ কৰিব নোৱাৰি। হয়। আপোনাৰ যেতিয়া কেম্পত এটেক হৈছিল সেইখিনি সময়ত আপোনালোকে কি কৰি আছিলে? তেতিয়া আমাৰ দৈনন্দিন জীৱনটো এনেকুৱা আছিলে, আমাৰ ল'ৰা ছোৱালীবিলাকক আমি নিজেই চাব লাগে আৰু তেওঁলোকৰ পঢ়োৱা শুনোৱা দায়িত্ব, আৰু কেম্পৰ কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ যিখিনি বিভাজন আছিলে, বিভাগ আছিলে, তাত আমাৰ আছিলে চেণ্ট্ৰেল হেডকোৱাৰ্টাৰ আছিলে। চেণ্ট্ৰেল হেডকোৱাৰ্টাৰত আছিলোঁ আমি। তেতিয়া তাত আমাৰ যিবিলাক অনুষ্ঠান হয়, আনুষ্ঠানিকতা পালন কৰিব লাগে, মেগাজিন ওলালে বা কিবা আনুষ্ঠানিকতা কৰিব লাগে, সেইখিনিত আমি মহিলাসকল নিয়োজিত হৈ থাকোঁ। অকল আমাৰ কোনো মহিলাই ভাত পানী ৰান্ধি খাই নাথাকিছিলে, আৰু তাত বহুত মহিলা আছিলে। কেম্পৰ যিবোৰ এডমিনিষ্ট্ৰেশ্যন আছিলে তাত তেওঁলোকে নিয়োজিত আছিলে। কেম্পৰ কোনোবা QM আছিলে, কোনোবাৰ কামাণ্ডাৰক হেল্প কৰিব পৰা অন্যান্য দায়িত্ববিলাকত আছিল। মহিলাবিলাক কোনেও এনেই বহি থকা নাছিল। আমাৰ তাত এখন স্কুল আছিল, কেন্দ্ৰীয় পৰ্যায়ত চেণ্ট্ৰেল স্কুল আছিলে। সেই স্কুলখনত টিচাৰ আছিলে, যোনে যি ডিপাৰ্টত পঢ়ি আহিছিলে। কোনোবাই যদি ইংলিছত গ্ৰেজুৱেট, তেওঁ ইংলিছ টিচাৰ, আৰু কোনোবাই যদি ছায়েন্সত আছিলে, তেওঁলোক আহি ইয়াত ছায়েন্সৰ টিচাৰ। তেনেকৈ প্ৰতিগৰাকী মহিলাই আমাৰ নিয়োজিত হৈ আছিল কামত, কোনো মহিলা এনেই থকা নাছিল। মহিলা কিমান মান আছিল কেম্পত? তেতিয়ালে আমাৰ কেম্পবিলাকৰ পৰা বাহিৰলৈ মানুহবিলাক নিয়া হৈছিলে, আচলতে উচ্চ প্ৰশিক্ষণৰ কাৰণে তাৰ পৰা আঁতৰাই নিছিলে। সেইকাৰণে আমি থাকোঁতে প্ৰায় 70-80জনমান মানুহ আছিল। মহিলাও আছিলে, তেওঁলোকৰ হাজবেণ্ডবিলাক গুচি গৈছিল, যেনেকৈ মোৰ হাজবেণ্ডো গুচি গৈছিলে। আমি মহিলাসকলে তাত আমি ধুনীয়াকৈ চলি আছিলোঁ। শিশু কিমান আছিল তেতিয়া? শিশু আমাৰ কেম্পত বেছি নাছিলে, প্ৰায় 6জনমান আছিলে চেণ্ট্ৰেল হেডকোৱাৰ্টাৰ। আৰু হেডকোৱাৰ্টাৰ অলপ দূৰত আছিল? জেনেৰেল কোৱাৰ্টাৰ, হেডকোৱাৰ্টাৰো বেলেগ, সেইটো সামৰিক কোৱাৰ্টাৰ। আমাৰতো সামৰিক নাছিলে। আপোনালোকৰ চেণ্ট্ৰেল হেডকোৱাৰ্টাৰত আৰু জেনেৰেল হেডকোৱাৰ্টাৰত তাতো আছিল, তাতো ল'ৰা ছোৱালী আছিলে, দূৰত আছিল, বহু দূৰ, আমাৰ পৰা বহু দূৰ হয়। মাজত কৈ পানী বুলি এটা কেম্প আছিলে, গতিকে তালৈ আমাৰ বহুত দূৰ হয়। কিন্তু কেম্প আছিল? এতিয়া মূল 3টা আছিলে, 4টাই হয় এনিগমাটো সতে, কিন্তু এনিগমাটোতো আছিলে ল'ৰা ছোৱালী, কিন্তু তাত মেইনলি ডাঙৰ মানুহখিনি বেছিকৈ থাকে, যুদ্ধবিজ্ঞ ক্ষেত্ৰৰ সেই মানুহখিনিয়ে বেছিকৈ থাকে, তাত প্ৰশিক্ষণ আদি হৈ থাকে, তেনেকুৱা। সেই 15 আপোনাৰ ডিচেম্বৰ 2003 ৰাতিপুৱাই হৈছে? ৰাতিপুৱা 8:30 বজাত।
আমাৰ ছোৱালীহঁতে স্কুল যাবলৈ ৰেডি হৈছে খাই বৈ আমিও বাচন বৰ্তন ধুই আজৰি কৰি ল'ৰা ছোৱালী উলিয়াই দিবলৈ ওলাইছোঁ তেতিয়া আমাৰ ভূটানৰ ৰজা অহা কথা আছিল আমাৰ তালৈ ভূটানৰ ৰজা আহিয়ে থাকে মাজে মাজে অতিথি হিচাপে সেইদিনাও অহা কথা আছিলে আচলতে অহা কথা আছিল নে অহা কথা আছিলেই আচলতে আহিব বুলি মানে জনাইছিল আৰু সেইটো আমি নাজানিছিলোঁ সেইটো কি পলিটিক্স কৰিছিল আমিও নাজানো ইমান কিন্তু সেই বিষয়ে হয়তো আমাৰ নেতৃত্বই জানিছিলে আমি ইমান গম নাপাইছিলোঁ কিন্তু সেইটো ডিচেম্বৰত আছিলে নৱেম্বৰৰ কিমান তাৰিখত মই পাহৰিছোঁ তাৰিখটো অশান্ত বাগফুকন মহাশয় তেওঁলোকৰ গ্ৰুপটো আহি সোমাইছে কেম্পত তাৰ পৰা আহি সোমোৱাৰ লগে লগেই আমাৰ অল ক্লিয়াৰ অপাৰেশ্যনটো সেই আৰম্ভ কৰি দিছে বোধহয় তেনেকুৱাই পলিটিক্স কিবা এটা আছিলে তেতিয়া মই পাহৰিছোঁ দেই কিমানজন আহিছে আজি বহু বছৰ হ'ল নহয় বিষয়টোৰ পৰা অলপ আঁতৰি থকা মনৰ পৰা 21 বছৰ হ'ল আৰু মই পাহৰিছোঁ বাৰু কিন্তু ভালেকেইজন আহিছিলে বাৰু অহাটো বেলেগ বেলেগ কেম্পৰ সামৰিক কেম্পৰো আহিছে যিটোক আমি GSQ বুলি কওঁ আমাৰতো CSQ বুলি কয় চেণ্ট্ৰেল হেডকোৱাৰ্টাৰ তাৰ পৰা এনিকমালেও আহিছে গতিকে তেনেকৈ কেইবাজনো আহিছিলে কিন্তু অশান্ত বাগফুকনেই কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ এজন নেতা হিচাপে আহিছিলে তেওঁৰ নেতৃত্বত আহিছিল আৰু আহি পেলাই কেম্পত কি কি কৰিব নকৰিব সেই বিষয়ে আলোচনা কৰিবলৈ মানে মিটিং মাটাংখিনি হৈছিলহে আমি গম পোৱা মতে আৰু অলৰেডি হৈ গ'ল অপাৰেশ্যন কেনেকৈ আৰম্ভ হৈছিল মানে আপুনিতো আছিলেই তাতে হয় হয় আপোনাৰ ছোৱালী তেতিয়া স্কুল যাবলৈ ভাত পানী খাই ৰাতিপুৱা জোতা পিন্ধিছে তাই নিজেই জোতা পিন্ধি আমাৰ ল'ৰা ছোৱালীয়ে নিজৰ কাম নিজে কৰে শুই উঠি তাই ভাত পানী খাই জোতা মোজা পিন্ধিছে পিন্ধোতেই তেতিয়া আমি আমাৰ যিবিলাক কোৱাৰ্টাৰৰ এজন মাষ্টাৰ থাকে আমি QM বুলি কওঁ তাত গুদামঘৰ যিটো তাত আমাৰ গোটেই মহিলাখিনিয়ে গৈ পিঠা পনা বনাব আমাৰ আলহী অতিথি আহিলে আমি সকলোৱে পিঠা পনা যি পাৰোঁ আতিথ্যখিনি আমি কৰোঁ মানে তেওঁলোকক ভূটানৰ ৰজা আহিব যেতিয়া আগতেও আহিছে আগতে আমি দুবাৰ দেখিছোঁ সেইবাৰ থাৰ্ড টাইম হ'ব মানে তেনেকৈ ভাবিছোঁ আৰু গতিকে আমি পিঠা পনা বনাবলৈ আমি গোটেই মহিলাখিনি ওলাই গৈছোঁ ল'ৰা ছোৱালীখিনিয়ে নিজে জোতা মোজা পিন্ধি স্কুললৈ যাব সেইখিনি সময়তে গুলি ফুটিছে প্ৰথমতে ধৰক আমাৰ কেম্পৰ পিছফালে ফুটিছে যিটো কৈ পানী নহয় ঠিক ৰয়টাৰ কেম্প সেই তেনেকুৱা কোনবিলাক আছিল যে গাঁওবিলাকৰ পৰা তেনেকুৱা ছাইডৰ পৰা গুলি ফুটিছে তাৰ পৰা আমি ইফালে গুলিটো শুনোতে আকৌ সিটো ছাইডে আকৌ শুনিছোঁ তেনেকৈ কৰোঁতে গোটেই মহিলাখিনি আমি 4টামান গুলি ফুটালে আমি দৌৰি দৌৰি নিজৰ ৰুমলৈ গুচি আহিছোঁ ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীকেইটা বান্ধি ল'ব লাগিব তাৰপৰা সেই তেনেকুৱা সময়তে শ্ৰদ্ধাৰ আমাৰ ফাদাৰ ভীমকান্ত বুঢ়াগোহাঁই তেখেত আছিল তেখেতে আমাৰ ঘৰৰ সন্মুখৰ ৰুমটোতে থাকে তেখেত আহিছে আহি পেলাই আমাৰ বাক্সাৰক কৈছে বোলে ভাগিনো এই ৰজাই গুলি ফুটাই ফুটাই আহিছে এনেকৈ কৈছে আৰু তাৰপিছত তেতিয়া বাক্সাৰে কৈছে হয় মামা এইবাৰ ৰজাই মানে কিবা ছাৰপ্ৰাইজ দিবলৈ আহিছে এনেকৈ ধেমালি কৰিছে তেতিয়া সাংগঠনিক চেলৰ আমাৰ ল'ৰাৰ গ্ৰুপ এটা আছিল আমাৰ ওচৰতে থাকে তেওঁলোকে আহি পেলাই কৈছে নহয় ছাৰ এইটো ভালৰ লক্ষণ নহয় গুলি ফুটাইছে আপোনালোক কেইজন ভিতৰলৈ যাওক অলপ লুকাই দিয়ক এনেকৈ কৈছে ফাদাৰ আৰু এই বাক্সাৰক কৈছে তাৰপৰা বাক্সাৰে কৈছে কেলৈ আমি যাম আকৌ ৰজা আহিব আমি আদৰিবহে লাগে এনেকৈ কৈছে তেখেতে সহজ সৰলভাৱে আৰু কথাখিনি নাজানেতো তাৰপৰা তেনেকৈ কৰোঁতে ল'ৰা ছোৱালীখিনিক মামাই কৈছে নহয় ল'ৰা ছোৱালীখিনিক লৈ পেলাই অকণমান আঁতৰি দিয়াই ভাল নেকি আমাৰ যিখন স্কুলৰ ফিল্ড আছে তাৰ সিফালে হাবি আছে বহুত তালৈ মানুহ জেনেৰেলি নাযায় আমাক তালৈ যাবলৈ কৈছে ল'ৰা ছোৱালীখিনি লৈ তেতিয়া ফাদাৰে কৈছে নহয় মামা আপুনিহে যাওক মই আছোঁ মই গোটেই গ্ৰুপটো লৈ সাংগঠনিক গ্ৰুপৰ গোটেই ল'ৰাখিনিক একদম বাক্সাৰে কৈছে তোমালোকে বন্দুক লৈ আজৰি হোৱা হাতত লৈ একদম ফটাফট হাৰিফালে আমাৰ চোতালত থিয় হোৱা এনেকৈ কৈছে তেতিয়া বাক্সাৰে বাহিৰৰ পৰা যে আহিছে তেতিয়া 81 এটা আনিছে বন্দুক আমি তেতিয়া নতুনকৈ দেখিছোঁ আৰু আনিছে তেখেত সেইটো লৈ থাকে তাৰ পৰা 9mm পিষ্টলটোতো আছেই আগৰ দুইটা লৈ তেওঁ সাজু হৈছে কৈছে এই দুইটা লৈ মই দুফালে মাৰিম তহঁতে চিন্তাই নকৰিবি তহঁত লগত আৰু মোৰ লগত এনেকৈ তাৰপিছত ইফালে নেওগ ছাৰ আছিলে ৰবীন নেওগ ছাৰ আমাৰ অলপ বাওঁ ছাইডে দূৰত থাকে তেখেতেও মানে তেখেতৰ ল'ৰাজনক যিজন সহায়কাৰী তেখেতক কৈছে আমাৰ বাক্সাৰেও কৈছে সহায়কাৰীকেইজনক ৰেডি হয় চব ৰেডি হয় এনেকৈ কৈছে মোৰ লগত তহঁতে চব থাকিবি আমি যুদ্ধ কৰিম চিন্তাই নকৰিবি অলৰেডি মানে ধাম ধুম কৰি মানে ঘৰ দুৱাৰ ফুটিছে আৰু চব পিনে তাৰ পৰা আমি পলাই দিলোঁ তেতিয়া হাবিলে
আমি পলাই যোৱাৰ পিছত গৈ মানে কিমান দূৰ মান আপোনাৰ আমি গৈছোঁ আমি বেছি নহয় 1 কিলোমিটাৰ 1 কিলোমিটাৰ যাব পৰা নাই পাহাৰত ইমান সহজ নহয় যোৱাটো বহুত ওখটো 0.5 কিলোমিটাৰমান গৈছোঁ আৰু সেইখিনিলৈকে আমাৰ অৱস্থা বেয়া হৈ গৈছে মানে আমি ভবা নাই যে যোনে যেনেকৈ আছিলে আৰু কোনোবাই গা ধুই আছিলে কোনোবাই কিবা বেলেগ কাম কৰি আছিলে খাই বৈ আজৰি হৈছে সময় পোৱা নাই মানে আমিও সময় পোৱা নাই জাষ্ট মই দৌৰি পেলাই এখন স্কাৰ্ফ লৈ ছোৱালীজনীক পিঠিত বান্ধি লৈ খালি গৈছোঁ আমাৰ ইমাৰ্জেঞ্চি বেগ এটা থাকে সদায় আগতে প্ৰত্যেকৰে থাকে এই 2টামান চাউল 2টামান দালি এটা চাইনিজ বাম এনেকৈ তাৰমানে কিছুমান বস্তু যিখিনি মষ্ট এচেঞ্চিয়েল তেনেকুৱা বস্তুখিনি লৈ পেলাই আমি চবেই টোপোলাটো বিচাৰি গৈছোঁ সেই টোপোলাটো ল'বলৈকো আমি তাৰমানে তৎ পোৱা নাই মানে নেতাৰ ৰুমে মাৰিছে আমাৰ ঘৰত মাৰিছে ফাদাৰৰ ঘৰত মাৰিছে সিফালে নিয়োগ ছাৰ যে থাকে কিহেৰে মাৰিছে এইটো গুলি মাৰিছে ওপৰৰ পৰা ইমান কিহেৰে মাৰিছে নাজানো মুঠতে আমাৰ চাবলৈ সময় নাই গছৰ ডাল ভাঙিছে আৰু জুই ওলাই গৈছে গছৰ ডালবিলাক আমি যেনিয়ে গৈছোঁ তেনিয়ে পিছপিনৰ পৰা গুলি মানে বৰষুণ আদি পৰিছে কিবাকে মানে আমি বাচিছোঁ আৰু তেনেকৈ আমাৰ সন্মুখতে আমাৰ সাংগঠনিক গ্ৰুপত থকা লিভাৰ চেতিয়া বুলি নলবাৰীৰ এজন ল'ৰা তেওঁ অৰিজিন নামটো কিবা বৰ্মন আছিলে তেওঁ ঢুকাইছে তেওঁ ফাদাৰৰ ঘৰটো সেইখিনিতে ঢুকাইছে পৰিছে মানে এই গুলি অকণমান এটা মানে স্ফুলিংগ সেইটোতে পৰিছে পৰি তেওঁ গমেই পাইছে কৈছে হেৰি মোৰ বন্দুকটো হেৰি লৈ তোমালোক গুচি যোৱা বুলি পেলাই কৈছে লগৰ কেইজনক তেতিয়া হেৰি আছিলে এতিয়া যে কিতাপ লিখে ৰক্তিম শৰ্মা এই গোৱালপাৰাৰ তেখেত আছিলে তেখেত আমাৰ সাংগঠনিক গ্ৰুপতে আছিলে তাৰপিছত এজন আছিলে হেৰি আমি মৃদুল বৰা বুলি মাতোঁ তেখেতো ধুবুৰীৰে ল'ৰা নামটো মই পাহৰিছোঁ আবুল কালাম নহয় তেওঁৰ নামটো কি আছিলে আবুল কালাম বোলাজন মন্টু এনেকৈ মানে এটা গ্ৰুপ আছিলে আৰু ডাঙৰ গ্ৰুপ এটা গোটেই গ্ৰুপটোৱে মানে ফটাফট তেওঁ কৈছে যে মোৰ বন্দুকটো লোৱা তোমালোক গুচি যোৱা তাৰপৰা কৈছে নহয় তোক লৈ যাম আমি টানি সৰু ল'ৰা মানে চবতকৈ সৰু সেইকাৰণে আমাৰ ছোৱালী এটাক দোষ বুলি মাতে দুইটা খুব দোষ আৰু মানে 17-18 কিবা তেনেকুৱা কম বয়সৰ ল'ৰা তাৰপিছত সেইখিনি সময়তেই অকণমান ওপৰত পাহাৰত অকণমান ওপৰত নিয়োগ ছাৰৰ যিজন সহায়কাৰী জীৱ গগৈ বুলি সেইজন ঢুকাইছে মানে আধা ঘণ্টাৰ ভিতৰতে একদম ক'ত কি হৈছে মানে কোনেও গম পোৱা নাই পিছত যেতিয়া হাবিত গৈ আমি বহিছোঁ তেতিয়াহে মানে ইজনে সিজনে কৈছে অমুকে অমুকত ঢুকাইছে তমুকত ঢুকাইছে মানে গছপাত ঢাকি এৰি থৈ যাব লগা হৈছে বৰ দুখেৰে সতে মানে কোনে এৰি থৈ যাব এতিয়া নিজৰ লগৰ বন্ধুজনক হয়নে তাৰপিছত তেনেকুৱা কৰালে আমি গৈ হাবি পালোগৈ তেতিয়া বাগছাৰ স্কুলখনৰ বেক চাইডে আৰু তেতিয়া বাগছাৰ আৰু ফাদাৰ এনেকৈ গোটেইখিনি লগ লাগি পেলাই কৈছে নহয় এতিয়া বুঢ়াখিনিৰ লগত ল'ৰা ছোৱালীখিনি মহিলাখিনিক লগ কৰি 2জনমান মানুহ দি আমি তেওঁলোকক নিৰাপদ দূৰত্বত থ'ব লাগে তেতিয়া সন্দিকৈ ছাৰ আছিলে সন্দিকৈ ছাৰো গা বেয়া ৰবীন সন্দিকৈ তেখেতৰো গাটো বেয়া আছিলে তেখেতকো লৈ গৈছে ঠাণ্ডা দিন যিহেতু গাটো বেয়াই আৰু নি পেলাই আমাক নিৰ্দিষ্ট দূৰত্বত থৈ তেতিয়া এওঁলোক আহিছে আকৌ কেম্পলৈ আহিছে নগাঁৱৰ আছিলে মৃন্ময় হাজৰিকা প্ৰদীপ কলিতা বুলি কয় এতিয়া তেওঁ খাকীত এখন স্কুল এষ্টাব্লিছ কৰিছে তেখেত তাৰপিছত এই মৃদুল বৰা বুলি যিজনক ক'লোঁ তেখেত আহিছে তাৰপৰা এনেকৈ তেওঁলোকে আহি গোটেই কেম্পটো পৰিভ্ৰমণ কৰিছে আৰু নাৰায়ণপুৰৰ মাধৱপুৰৰ হিৰণ্য বৰা বুলি আমাৰ বাগছাৰৰ মানে সোঁহাত বাওঁহাত আৰু তেখেত আহিছে গোটেইবিলাকে সেই ৰুমবিলাক চাই গৈছে গৈ পেলাই কৈছে বোলে নহয় বাইদেউ মই কৈছোঁ কাপোৰ আনিব লাগিছিলে ছোৱালীজনী ঠাণ্ডা পাব প্ৰত্যেকৰে ল'ৰা ছোৱালী তেওঁলোকৰো ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীখিনিকতো ল'ব লাগিব আমি তেতিয়া কৈছে নহয় আপোনালোকৰো বোলে গোটেই বস্তু বেয়া কৰি থৈ গৈছে ফাদাৰৰ ঘৰটোও কৰি থৈ গৈছে আৰু নিয়োগ ছাৰৰ ঘৰটোও কৰি থৈ গৈছে জ্বলাই থৈ গ'ল চব কাটি পেলাইছে একদম হেৰিবিলাক যে জুই এনেকুৱা গুলি মাৰি দিছে নহয় গুলি মাৰোঁতে যিবোৰ জ্বলিছে আৰু তেনেকুৱা আৰু চোলা কাপোৰ আছিল সেইবিলাক যে কি কৰিছে নাজানো কিবা বেনেটে কাটিছে নেকি বোধহয় তেনেকুৱা কৰিছে কাটি কুটি থৈ গৈছে তাৰপৰা আমি তাতেই 15 তাৰিখৰ পৰা 19 তাৰিখলৈ থাকিলোঁ হাবিতেই খোৱা বোৱা নাই আৰু ল'ৰা ছোৱালীখিনিক কিবা পালে অকণমান বনাই দিয়ে জুই ধৰিব নিদিয়ে হাবিত 4 দিন একেবাৰে অৱস্থা নাই মানে মামা মানে মামা আৰু এই ফাদাৰ যে ভীমকান্ত বুঢ়াগোহাঁই আৰু ৰবীন নিয়োগ ছাৰৰ অৱস্থাটো দেখি তেতিয়া বাগছাৰহঁতে সিদ্ধান্ত ল'লে যে নহয় আপোনালোকে বস্তিলৈ ওলাই দিয়ক আপোনালোকে বস্তিলৈ ওলাই যাওক তেতিয়া ভুটীয়া মানুহে আপোনালোকক ৰেড ক্ৰছত
চৰকাৰক দিব, চৰকাৰে ৰেড ক্ৰছত দি দিব। সেইটো সাহস কৰি আমাক তেনেকৈ পঠাই দিছিলে। গোটেই ল'ৰা ছোৱালীবিলাকৰ গা বেয়া হৈছে, আমিবিলাকেও দুৰ্বল হৈছোঁ অলপ, যি হ'লেও খোৱা বোৱা নাই, টোপনি নাই। আমি এৰি থৈ আহিবলৈও বেয়া পাইছোঁ এতিয়া। তেতিয়া এৰি থৈ অহা সময়ত মানে সকলোৰে কন্দা কটা মানে কেনেকৈ এতিয়া বাক্সাৰে কৈছে নহয় আমি ফাইট কৰিম, তোমালোক গুচি যোৱা। মামাক কৈছে মামা আপোনালোকো যাওক। কৈছে যিমান বছৰ লাগে আমি এনেকেই থাকিম, যেতিয়া ভাল দিন আহিব আপোনালোকক মাতিম, সকলো আমি লগ হ'ম আকৌ। আৰু মহিলাখিনিকো বুজাইছে, মহিলাখিনিয়ে কান্দিছে যে এৰি থৈ নাহে। তেতিয়া কৈছে বোলে নহয় তোমালোকক বোলে আমি মাতিম, যোৱা ল'ৰা ছোৱালীকেইটা খালি পঢ়োৱা শুনোৱা ব্যৱস্থা কৰিবাগে তোমালোকে, সেনেকৈ কৈছে। তোমালোকক যদি চাৰেণ্ডাৰো কৰিব দিয়ে, ক'ৰবাত নি পেলাই জেলতো ভৰাই থয়, যি ছিষ্টেমতে নথক তোমালোক মুঠতে ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি গোটেইখিনি ওলাই যাবা, তেনেকৈ গৈ ল'ৰা ছোৱালীকেইটা যতন ল'বা, আমি যিমান বছৰ লাগে তাৰ পিছত হ'লেও মই তোমালোকৰ লগত যোগাযোগ কৰিম, এনেকৈ বুলি পেলাই তেখেতে অভয় দি পঠাইছিলে সেইখিনি সময়ত। এইটো 19 তাৰিখৰ দিনৰ? এইটো 19 তাৰিখৰ দিনা। তাৰপিছত আমি কেম্পৰ পৰা গাঁৱলৈ ওলাই গ'লোঁ, বস্তিলৈ যাওঁতে জংঘলৰ পৰা আপোনালোকে বস্তিলৈ ওলাই গৈছোঁ মানে উপায় নাই, বুঢ়াকেইজনৰ অৱস্থাটো বেয়া, ল'ৰা ছোৱালীখিনিৰ অৱস্থা বেয়া, আমি দাঙি নিব নোৱাৰোঁ। আপোনালোকে য'ত লুকাই আছিল তাৰ পৰা বস্তি আছে, কিমান দূৰ? কেপ্টাং বস্তি আছে, ভালে দূৰ, তথাপিও যাব লাগিব ন। তেনেকৈ গৈছোঁ, গৈ মেলি খোৱা বোৱা দিয়াটো দূৰৰে কথা, মানুহবিলাকে দৰ্জা মাৰি মাৰি সোমাই আছে ভয়তে। আমাক মানে ধৰাই দিব মানে এনেকুৱা নিচিনা আৰু, তহঁতে আমাৰ তাত নোসোমাবি আৰু এনেকুৱা বুলি, এইটো অৰ্থটো তেনেকুৱাই। তাৰপিছত গৈ আমাৰ মানুহবিলাকে ভুটীয়া ভাষাটো আমাৰ চবেই জানে, মাতিছে আমাৰ বগা গামোচাইদি শান্তিৰ প্ৰতীক হিচাপে মানে ফ্লেগ এখন কৰি লৈ গৈছে, আমি যে যুদ্ধ নকৰোঁ বুলি। তেতিয়া খালি বন্দুক লোৱা দুজন লগত লৈ গৈছে আমাৰ, যে এই দুজনে কিবা বিপদত হ'লে এই দুজনে সহায় কৰি দিব বুলি দুজনহে পঠাইছে, বেছি পঠোৱা নাই, ৰাইজে ভয় কৰিব বুলি পেলাই। তেনেকৈ পঠিয়াই দিয়াৰ পিছত তেতিয়া তেওঁলোকে গাঁৱৰ মানুহখিনিক ইমান বুজাইছে, আমাৰ বুজাই বঢ়াই ফাদাৰহঁতে বুজোৱাৰ পিছতহে তেওঁলোকে কৈছে যে হ'ব বাৰু। তেতিয়া তেওঁলোকৰ কাৰবাৰী বুলি এজন থাকে, গাঁওবুঢ়া, ভুটীয়া ভাষাত কাৰবাৰীজনৰ বহুত পাৱাৰ। তেওঁ হেৰি কৰিলে, OC-লে খবৰ দিলে, OC-য়ে আকৌ DC-ক খবৰ দিলে। তেওঁলোকৰ ছিষ্টেমটো বহুত ভাল। তাৰপিছত আমাক তাতে 19 তাৰিখৰ পৰা 21 তাৰিখলৈ ৰাখিছে তেওঁলোকে পহৰা দি। বহুত হাৱৈ বিৱৈ মানে আৰু উপায় নাই, চিঞৰ বাখৰ হুলস্থুল, মানে 15-20খন গাঁৱৰ মানুহ তেওঁলোকে মাতি আনিছে। তেওঁলোকে আমাক কেনেকৈ চিকিউৰিটি দিছে জানে, কঁকালত এখন খুকুৰি তাহাঁতৰ। তাৰমানে তাত আৰু আৰ্মি আহিব দিয়া নাই? আৰ্মিও আহিব নোৱাৰে আৰু বেলেগ মানুহ সোমাব নোৱাৰে, ইমানেই ঘেৰাও কৰি ৰাখিছে গোটেই যিটো বস্তিত আমি আছো তাত। ওচৰে পাজৰে তাৰমানে বহুত বস্তি আছে? বহুত বস্তি আছে, অলপ খোজকাঢ়ি যাব লাগে আৰু তেওঁলোকৰ যোগাযোগৰ ছিষ্টেমটোও ভাল, আমাতকৈ বহুত ভাল, একতা আছে যে গোটেইবিলাক গোট খালেহি, খাই লৈ আমাক পহৰা দি ৰাখিছে। যি পাৰে অলপ খাদ্য খাবলৈ দিছে, মাকৈ টাকৈ, তাকে আমি খাই বৈ আছোঁ। অশান্তি, শুব পৰা নাই, থাকিব পৰা নাই। তাতে আমি তেতিয়া NDFB-ৰো ওলালেহি, গুলি লগা মানুহ ওলালেহি, আৰু KL-ৰ চব মিলাই আমি তাত আছিলোঁ বোধহয় 30-40 জনমান। তাৰপৰা গোটেই মানুহখিনিৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰিব লগা হৈছে তেওঁলোকে। এতিয়া ইমান দিনটো ৰাখিব নোৱাৰে, তেতিয়া তেওঁলোকৰ DC SP লগত যোগাযোগ কৰি আমাক ৰয়েল ভূটান আৰ্মি কেম্পলৈ পঠোৱাৰ ব্যৱস্থা কৰিলে। তাৰপিছত আমাক যে এই যে পঠাব, তাৰ আগতেই তেওঁলোকে ধৰা বন্ধা কথা এটা কৈ আছে যে অশান্ত বাঘফুকন আৰু হেৰিক লাগে, মানে এই যিমানজন NDFB মানুহ সোমাই আছে, KL মানুহ সোমাই আছে, ধৰি উলিয়াই আনক ভিতৰত যিমান আছে। বাক্সাৰহঁতটোতো আছে, সেই তেতিয়া বাক্সাৰহঁত ওলাই আহিবলৈ বাধ্য হ'ল, মানে উপায় নাই। ভাবিছে তেওঁলোকে আমাৰ মহিলা শিশুখিনিক মাৰি পেলাব, বৃদ্ধকেইজনক মাৰি পেলাব, তেতিয়া কি হ'ব? সেইটো চৰ্ত সাপেক্ষে বাক্সাৰক তেতিয়া উলিয়াই তেতিয়া সেই চৰ্ত দিয়াত আপোনাৰ বাঘফুকন আহিল, বেনিং ৰাভা আহিল? না, বেনিং ৰাভা ইয়াত অহা নাই, এইটো আমাৰ CSQ ওচৰৰ ঘটনা। এই য'ত আমি পিছলৈ যাম আৰু পিছতহে লগ পামগৈ বেনিং ৰাভা ছাৰহঁতক, তাতহে লগ পাম, দেওথাঙত লগ পাওঁগৈ তেওঁলোকক। প্ৰথমতে ইয়াত এইটো, তেতিয়া 21 তাৰিখৰ দিনা আমাক ৰয়টাৰ কেম্পলৈ পঠালে, আৰ্মি কেম্পলৈ। তেতিয়া প্ৰতিগৰাকী আমাৰ মানুহৰ বিপৰীতে আহিলে, উপায় নাই, নাহিলে নহয় যে। এতিয়া বাকী মানুহখিনিৰ কথা আছে, তেখেতে ওলাই দিলে যে মোৰ কাৰণে যদি গোটেই মানুহখিনি বিপদ হয় মই ওলাই যাওঁ। তেতিয়াহ'লে ফাদাৰৰ লগত কথা পাতিলে ফাদাৰে ক'লে আহা ভাগিন, আমি একেলগে যাম দিয়া, তেনেকৈ ক'লে। আনি আমাৰ মানুহখিনিক লৈ আহিছে কেম্পলৈ, লৈ আহিছে,
ফাদাৰ আৰু নেওগ ছাৰৰ কাৰণে ৰবীন সন্দিকৈ ছাৰৰ কাৰণে ঘোঁৰাৰ ব্যৱস্থা কৰিছে তাৰপিছত খোজকাঢ়িব নোৱাৰে যে তেওঁলোকে তথাপিও ফাদাৰে ঘোঁৰাত নুঠিলে ফাদাৰে লাহে লাহে খোজকাঢ়িলে কিন্তু ৰবীন সন্দিকৈ ছাৰৰ গাটো বহুত বেয়া যে তেওঁ ঘোঁৰাত উঠি তেনেকৈ আনি কেম্পত থৈ গ'ল আমাক কেম্পত সোমাওঁতেই আমাৰ ঢেৰ গণ্ডগোল তেতিয়া মানে চাৰেণ্ডাৰ কৰিব দিছে বন্দুককেইটা জমা কৰিবলৈ দিছে তেতিয়া বাকফুকন ছাৰে বন্দুক জমা নকৰে তেওঁ এটা দীঘল বন্দুক লৈ আছে 81 এটা আৰু পিষ্টল লৈ আছে কৈছে আপোনালোকক বন্দুককেইটা দি লৈ পেলাই আমি কুকুৰ মেকুৰীৰ নিচিনা মৰিব লাগিব কিয় মৰিম আমিতো আপোনালোকৰ ওচৰত চাৰেণ্ডাৰ কৰিবলৈ অহা নাই আমি অসমৰ মানুহ আমাক ৰেড ক্ৰছত দি দিয়ক আমি অসমলৈ গুচি যামগৈ আমাৰ যি হয় হ'ব তাতে তেনেকৈ বুলি আপোনালোকৰ লগততো আমাৰ শত্ৰুতা নাই তেনেকৈ পাতিছে তেতিয়া ফাদাৰৰ লগত বহুত তৰ্কাতৰ্কি হৈছে হৈ ফাদাৰে কৈছে হ'ব দিয়া ভাগিন সকলোৱে ভালৰ কাৰণে বন্দুকটো জমা দি দিয়া ইমানখিনি মানুহ আছোঁ যেতিয়া সকলোৱে যদি জীৱন বিপদ হয় তেতিয়াহ'লে তুমি সেইটো জমা দি দিয়া আমি শুনিছোঁ আৰু উপায় নাপায় আমি ওচৰতে আছোঁ গোটেই মানুহখিনি কি বা হয় ঠিকনা নাই নহয় আমি কেম্পৰ ভিতৰলৈ সোমাই যোৱা নাই গেটতেই ফুল সিহঁতৰ ছিকিউৰিটি আছে তাৰপিছত ইণ্ডিয়ান আৰ্মি মানে আচলতে এইটো ভূটান আৰ্মি নামটো আৰু ইণ্ডিয়ান আৰ্মিয়ে গোটেইবিলাক ওখ ডাঙৰ মানুহবিলাক দাড়ি চাৰি থকা মোচ চোচ থকা ক'তনো ভূটান আৰ্মিৰ ল'ৰাবিলাকৰ মোচ আছে ভূটান আৰ্মিৰ ল'ৰাবিলাক হ'ল 19 বছৰীয়া 20 বছৰীয়া সৰু সৰু ল'ৰা সিহঁতৰটোতো একো নাই সেইবিলাক ইমান কাৰা কেঁচা আমি নাই দেখা নাই কিন্তু এইবিলাক ইণ্ডিয়ান আৰ্মিয়ে কৰিছে আচলতে ভূটানৰ লগ লাগি তাৰপৰা তেনেকৈ কৰি দিয়াৰ পিছত পাকচাই দিলে জমা দিয়াৰ পিছত তেওঁলোকক ভালকৈ ৰাখিছে বুলি ভাবিছোঁ আৰু বেলেগকৈ ৰাখিছে যে আমাক মহিলাখিনিক বেলেগকৈ ৰাখিছে ছাৰহঁতক বেলেগকৈ ৰাখিছে তাৰপৰা 22 তাৰিখৰ দিনা 21 তাৰিখে আপোনালোকে ৰয়েল ভূটান আৰ্মি কেম্পত সোমাই গ'লোঁ আমি গা চা যে ধুম তেতিয়া আৰু আমাক মানে কাপোৰো বাহিৰলৈ উলিয়াব নিদিয়ে তেওঁলোকে মেলি দিয়ে আমাৰ যিমান মেখেলা পেটিকোট যি নাথাকক লাগিলে চব আৰ্মিয়ে কাপোৰ মেলি দিয়ে বাহিৰত তাত চপাই মেলি ভিতৰত দি দিব কিন্তু ভালকৈ ৰাখিছে মানে ৰখাটো একদম ধুনীয়াকৈ ৰাখিছে একো আপুনি ভাবিব নালাগে এনেকৈ ৰাখিছে কিন্তু ৰখাৰ আঁৰতো যে কিবা আছে আমিতো গম পাইছোঁ ন তাৰপৰা 21 তাৰিখৰ দিনা আগবেলা ফাদাৰ গ'ল ভিজিট কৰিবলৈ কৈছে ভাগিন তোমালোকে একো চিন্তা নকৰিবা আমি আলোচনা কৰিছোঁ আমি এতিয়া ভাগে ভাগে যাম বাৰু আমাক বেলেগকৈ পঠাব কিন্তু পিছত আমি গৈ অসমত সকলোৱে লগ হ'মগৈ তেনেকৈ ক'লে তোমালোকে দুখ নকৰিবা গোটেই মহিলাখিনি শিশু কিন্তু কান্দি আছে নহয়নে তাৰপিছত মামাই কৈ থৈ গ'ল হ'ল আৰু মানিছোঁ হ'ব তেনেকৈ তাৰপৰা পিছদিনাখন আকৌ বাক্সাৰ আহিছে 22 তাৰিখৰ দিনা বাক্সাৰ আহিছে আহি পেলাই কৈছে হেৰি আমি মামাৰ লগত পাতিছোঁ তোমালোকে কোনেও চিন্তা নকৰিবা দেই এতিয়া তোমালোকে যি পৰিস্থিতিতে নোপোৱাকেলে ঘৰৰ মানুহৰ লগত যোগাযোগ কৰি তোমালোকে মুকলি হৈ চাৰেণ্ডাৰ কৰিবলৈও দিলেও কৰিবা কিন্তু ল'ৰা ছোৱালীকেইটা ল'ৰা-ছোৱালীকেইটাক কিন্তু পঢ়াবাগে সকলোৱে দেই এনেকৈ কৈছে তাৰপিছত তেনেকৈ কৈ পঠাই দিলে কৈছে মই 10 বছৰ 20 বছৰ যিমান বছৰ নালাগক মই পিছত তোমালোকৰ লগত যোগাযোগ কৰিম আমি এটা গ্ৰুপ আছোঁ আমি গোটেই ফাইট কৰিব পৰা গ্ৰুপটো থাকি যাম আমি নাযাওঁ যোৱা তেনেকৈ ক'লে তেনেকৈ কৰা দেখি মানে গোটেই মহিলাখিনি আহিছে আৰু কান্দি কাটি আৰু কি কৰিব তাৰপৰা তেতিয়া এই 23 তাৰিখৰ দিনা 21 তাৰিখৰ পৰা আছোঁ নহয় 21 22 23 তাৰিখৰ দিনা আমাক তেতিয়া দেওথাঙলৈ আকৌ আনিছে ৰয়টাৰৰ পৰা দেওথাঙলৈ নিলে দেওথাঙত গৈ পেলাই তেতিয়া মই নেদেখিলোঁ গাড়ীৰে লৈ গৈছে তেওঁলোকে হেৰি চুপাৰে লৈ গৈছে ৰয়েল ভূটান আৰ্মি কেম্পৰ চুপাৰ আছে 3খনত লৈ গৈছে নি পেলাই আমাক তেতিয়া হেৰিলৈ লৈ গৈছে এই কি কয় দেওথাঙলৈ লৈ গৈছে দেওথাঙতে তেতিয়া বেনিং ৰাভা ছাৰহঁতক লগ পাইছে কিছুৱে GSQ মানুহখিনিকো আমি এই কেম্পতহে লগ পাইছোঁ GSQ মানুহখিনিকো আনি পেলাই মহিলা শিশুখিনিকো আনি এই ৰয়টাৰ কেম্পত লগ কৰি দিছে আমাক যে 21 তাৰিখে নিলে সেই মানুহখিনিকো আনিলে আৰু আমাৰ ওচৰত মণ্ডল কেম্প বুলি এটা আছিলে নহয় তেজপুৰ আৰু মৰিগাঁও নগাঁও মানুহ যিখিনি থাকে সেই কেম্পৰ মানুহখিনিও আনি ভৰাই দিছে তাতো শিশু আছিলে মানে 100কৈ বেছি মানুহ বহুত বেছি হ'লগৈ আৰু তেতিয়ালৈ 4-5টা কেম্পৰ সিফালৰ পৰা এনিগমা কেম্পৰ পৰা আহি গ'ল তেওঁলোকো আহিলে চবৰে পৰা ধৰি মেলি লৈ গোটাই দেওথাঙত গৈ আধা লগ পাইছোঁ বাকীখিনি ৰয়টাৰত আমাৰ ইমানখিনি হৈছে তাৰমানে হিচাপ কৰিব নোৱাৰা মানুহ হৈছে ল'ৰা ছোৱালী তাৰপিছত গৈ থৈ কি কৰিলে আমাক অনাৰ আগত দেওথাং কেম্পত আমি 23 তাৰিখে পালোগৈ নহয় 23 তাৰিখে 24 তাৰিখৰ দিনা আমাক নিয়াৰ আগত এছাম মানুহ হেনো নি আছে কিছু নিলে ৰঙিয়ালে হেলিকপ্টাৰে
আৰু কিছু নিছে ফাদাৰ আৰু সন্দিকৈ ছাৰ এনেকৈ তেওঁলোকক নিলে হেনো হেৰিলে তেজপুৰৰ 4 কৰলৈ নিলে। আমাক আনিলে তামোলপুৰলৈ। সেইটো 24 তাৰিখৰ কথা, ৰাতিপুৱাই আনিছে। গাড়ী আনিছে, চুপাৰ লৈ আহিছে। তাত আমি বমি কৰি আমাৰ মানে লেবেজান অৱস্থা নাই। সেইবোৰ পেপাৰত ওলাইছিলে ফটো। আমি মানুহ হৈ অহা নাই মানে আৰু অৱস্থা নাই, খোৱা বোৱা নাই, মূৰত তেল ফুল নাই কোনো। কিবা ইমান ঠাণ্ডা দিনত আমাৰ ঠাণ্ডাও লগা নাই তাত। তেতিয়া ভূটানত থাকি অসমলৈ আহিহে ঠাণ্ডা বুলি অনুভৱ কৰিছোঁ। মানসিক টেনশ্যন, শাৰীৰিক দুৰৱস্থা, হয়নে? তেতিয়া উৰা পিন্ধা কথাটোতো ভালকৈ নায়েই। যোনে পাৰে একো টৰ্চাৰ কৰা নাই, সেইটো কিন্তু ক'ব লাগিব। আমি অসমত আহিহে পুলিচৰ বেয়া ব্যৱহাৰ পাইছোঁ। ইয়াতহে আমি তৰ্ক কৰিব লগা হৈছে। যেতিয়া আমি এইখিনি পালোহি, এই ভূটান বৰ্ডাৰ পাৰ কৰি এই গেটটো যে পাহৰিছোঁ নামটো, গেটটো আমাৰ অসম ভূটান গেটটো যে, সেই গেটটোত আহি পেলাই যেতিয়া আমাক হেণ্ড অভাৰ কৰি দিলে, তেতিয়া আমাক হেণ্ড অভাৰ একেলগে কিমানজনক কৰিছে জানেনে? 64 গৰাকী, শিশু আৰু মহিলা। তাৰপিছত পুৰুষো আছে 2জনমান। কিন্তু সেইখিনিতহে আহি আমি বেয়া ব্যৱহাৰ পাইছোঁ 24 তাৰিখৰ দিনা। আমি কিন্তু 19 তাৰিখৰ পৰা সেই 23 তাৰিখলৈ আমি বেয়া ব্যৱহাৰ ক'তোৱেই নাপালোঁ। চাব গ'লে ইয়াত আহি বেয়া ব্যৱহাৰ পাইছোঁ অসমত। তেতিয়া আমাক শৰীৰ মানে পৰীক্ষা কৰাৰ নামত পুলিচবিলাকে যি টি কথা কৈছে। ইণ্টাৰগেশ্যনৰ কাৰণে আনিছে। শৰৎ ফুকন গৈছে তেতিয়া ইণ্টাৰগেশ্যন কৰিবলৈ, 2বাৰ 3বাৰকৈ কথা সুধিবলৈ গৈছে, ওলটা পোলটা কথা। তেতিয়া আমি ক'বলৈ বাধ্য হৈছোঁ। তাৰমানে আমি যেতিয়া মুখেৰে কথা নকওঁ, তেতিয়া ক'বলৈ আমাৰ গাত শক্তি নোহোৱা হৈ গৈছে ন। আমাৰ ল'ৰা ছোৱালীয়ে কথা ক'ব নোৱাৰা হৈছে। শৰৎ ফুকনে তেতিয়া কৈছে, হেৰি লেডিজ পুলিচ লগাই বোলে এতিয়া ঘুগুলা পিটন দিম নহয়, তেতিয়া বোলে হেৰি কি কয় মুখৰ পৰা মাত ওলাই যাব। তেতিয়া আমিও ক'বলৈ বাধ্য হৈছোঁ ন। আমি কৈছোঁ যে ভূটানতে ইমান বেয়া ব্যৱহাৰ নাপালোঁ, কিন্তু আমাৰ নিজৰ মাতৃভূমিত আহি আমি বেয়া ব্যৱহাৰ পাইছোঁ। কি ব্যৱহাৰ আপোনালোকৰ? নে আপোনালোকে বেয়া পাইছে নেকি অসমৰ মানুহ ঘূৰি অহাৰ কাৰণে? বাহিৰত থাকোঁতেও আপত্তি, বাহিৰত কিয় থাকে? বাহিৰৰ পৰা দেশলৈ ঘূৰি আহিলে তাতো আপত্তি, ইমান বেয়া ব্যৱহাৰ। তাৰপিছত তেতিয়া শ্বিলঙৰ পৰা আৰু গুৱাহাটীৰ পৰা গৈছে ইণ্টাৰগেশ্যনৰ কাৰণে আমাক কথা সুধিবলৈ গৈছে। তেতিয়া সুধিছে, সুধি পেলাই বহুত একে ৰাফ বিহেভ, মানে শ্বিলঙৰ কেইজনো, তাৰপিছত এই গুৱাহাটীৰ পৰা যোৱা কেইজনো বহুত ৰাফ বিহেভ কৰিছে আমাক, SB মানুহ। তেতিয়া আমিও মানে উত্তৰ দিবলৈ বাধ্য হৈছোঁ। চাওক, নিজৰ মাতৃভূমি হয় এখন, নিজৰ মাতৃভূমিৰ কাৰণেহে আমি বিদেশত আছিলোঁগৈ। একো চোৰ ডকাইত কৰি থকা নাই, ভাল ব্যৱহাৰ কৰিব আমাক, তেনেকৈ আমি কৈছোঁ। ইণ্টাৰগেশ্যনত আমি কথা নকওঁ বুলি গুচি আহিছোঁ উঠি। এনেকুৱা অৱস্থা হৈ গৈছে তাৰমানে। তামোলপুৰ আৰ্মি কেম্প, তামোলপুৰ আৰ্মি কেম্পত আমাক এই অৱস্থা কৰিছে তেওঁলোকে। তাৰ পৰা তাত 24 তাৰিখৰ পৰা 28 তাৰিখলৈ আমি তাত আছোঁ। একদম নতুনকৈ কিবা ডাঙৰ ঘৰ এটা আছিলে, কি ঘৰ মই নাজানো, তাত গোটেই সোপাকে হস্পিটেল বনাই দিছে। মানে আমাৰ অৱস্থা নাই যে, গোটেইবিলাকে একে লেবেজান, মানে ট্ৰিটমেণ্ট আৰম্ভ কৰিছে। তেতিয়া খগেন শৰ্মা আছিলে, এই হেৰি পুলিচ অফিচাৰ খগেন শৰ্মা গৈছে, তাতে মই তেখেতক দেখিছোঁ। তাৰপৰা শৰৎ ফুকন গৈছে, গৈ পেলাই তেতিয়া শৰৎ ফুকনে মোক সুধিছে, কৈছে অশান্ত বাগ ফুকন, শৰৎ ফুকনক তুমি চিনি পোৱা নে? কৈছে। মই বোলো মই নাপাওঁ। তাৰপৰা কৈছে হেৰি শৰৎ ফুকনে অশান্ত বাগ ফুকনে কিবা সম্বন্ধীয় হয়, তুমি জানানে? মই বোলো সেইটো অশান্ত বাগ ফুকনেহে জানিব, মই নাজানো, এনেকৈ কৈছোঁ। তাৰপিছত কৈছে হেৰি তোমালোকৰ এটা মানুহক ইণ্টাৰগেশ্যন কৰিবলৈ, এডাল চুলি পৰীক্ষা কৰিবলৈ মই হেৰি কি কয় কিমান ডিগ্ৰী কৰি আহিছোঁ তুমি জানা? তেনেকৈ কৈছোঁ। মই বোলো মই কেনেকৈ জানিম, আপুনিহে জানিব। এই ধৰণৰ মানে বহুত বেয়া ব্যৱহাৰ, মানে ভাল এডাল চুলি পৰীক্ষা কৰা। আমাৰ এডাল চুলি পৰীক্ষা কৰিবৰ কাৰণে তেওঁ তাৰমানে হেৰি একেবাৰে ত্ৰিবুল হেৰি হৈ আহিছে, ডিগ্ৰী লৈ আহিছে। মই বোলো সেইটো আপুনিহে জানিব, আমি কেনেকৈ জানিম, হয়নে? আপোনাক লগেই পোৱা নাই বোলো, মই কৈছে। অশান্ত বাগ ফুকনৰ কি হয়? তেওঁ নাজানো মই কি হয়, মই একো নাজানো। তেওঁ মোক তেনেকৈ ইণ্টাৰগেশ্যন কৰিছে তাৰমানে। তাৰপৰা কৈছে অশান্ত বাগ ফুকনৰ ছোৱালীজনী লৈ আহা, মই ইণ্টাৰগেশ্যন কৰিব লাগিব। বোলো ছোৱালী লেবেজান হৈ পৰি আছে, শুই আছে বিচনাত, নোৱাৰে ছোৱালীয়ে কথা ক'বলৈ। কি সুধিব লগা আছে মোকেই কওক। তেতিয়া মোক সুধিছে পৰেশ বৰুৱাৰ লগত অশান্ত বাগ ফুকনে কি কথা পাতে? মই তেওঁৰ ৱাইফে, মই তেওঁৰ বোলো অফিচিয়েল কলিগ নহয়, মই কি কথা পাতে মই কেনেকৈ জানিম? সংসাৰৰ কথা সোধক মোক, মই সেইখিনি কৈ দিম। এনেধৰণৰ মানে বিভিন্ন টৰ্চাৰ আমি। আপুনি লাষ্ট যেতিয়া আহিলে ভূটানৰ পৰা, লাষ্ট কেতিয়া? আমি তেতিয়া হেৰি 24 তাৰিখে এৰি থৈ আহিছোঁ বাগ ফুকনক।
দেওঠাঙত যে এৰি থৈ আহিছোঁ মই বুলিয়ে নহয় সকলোৱে এৰি থৈ আহিছে নাই আৰু সেই ৱৰ্ডটো দিছিলে সেইখিনি সেই সকলোৱে মুখে মুখে আপুনি যাকে সোধে সিয়েই ক'ব এই কথাটো যে তোমালোকে গৈ ভালকৈ থাকিবা ল'ৰা ছোৱালীক লৈ মেলি আমি যিমান দিনলৈ পাৰোঁ আমি এনেকৈয়ে থাকিম আৰু যেতিয়াই সুবিধা পাওঁ তোমালোকক খবৰ দিম তোমালোক তেতিয়া সকলো ওলাই আহিবা আমি আকৌ সংগ্ৰাম কৰিম তেতিয়া তেওঁৰ লগত আৰু কোন কোন থাকিব তেওঁৰ লগত তেতিয়া হেৰি আছিলে আপুনি দেখাত মই দেখাত ফাদাৰ আছিলে কিন্তু ফাদাৰ আছিলে তাৰপিছত বেলেগসকলে দেখিছে বেনিং ৰাভা আছে বুলি কৈছে তেতিয়া তেওঁৰ লগত কিন্তু নীলু চক্ৰৱৰ্তী নাই তেতিয়ালৈ দেখা নাই কোনেও নীলু চক্ৰৱৰ্তীক দেখা মানুহ বেলেগ তেওঁলোকে বেলেগকৈ দেখিছে বেলেগ কেম্পত দেখিছে কিন্তু এই আমি থকা জেগাত দেখা নাই বোলে মই জনাত বেনিং ৰাভা ছাৰ আছিলে তেতিয়া তাত গতিকে কথাবিলাক তেনেকুৱা ক'ত কেনেকৈ কোনে নাইকিয়া হৈছে সেইটো সম্পূৰ্ণ তথ্য দিব পৰা মানুহেই নাইকিয়া নিচিনা হৈ গৈছে যিসকলে জানে সেইসকলেও নকয় যেতিয়া আপোনালোকক হেণ্ডঅভাৰ কৰিছে 24 তাৰিখে 24 ডিচেম্বৰ 2003 আনিছে সেইখিনি সময়ত আৰ্মিৰ কব্জাতে আছে আপোনালোক তেতিয়া কব্জাতে আছো কিন্তু অসম চৰকাৰক যেতিয়া হেণ্ডঅভাৰ কৰিছে তেওঁলোকে হেৰি দিছে লিষ্ট দিছে তেওঁলোকে মানে কিমান মানুহ দিছে তাৰ লিষ্টখন দিছে ইয়াত আৰু ইয়াৰ পৰা কিমান মানুহ পাইছে তেওঁলোকে সেই লিষ্টখন তেওঁলোকে লৈছে লৈ পেলাই আমাক ধুনীয়াকৈ থৈ তেতিয়ালৈকে বাকপৱনক হেণ্ডঅভাৰ তেতিয়ালৈকে কৰা নাই মানে সেই লিষ্টত নামো নাই সেইটো নামো নাই ইভেন মই নগাঁও স্পেচিয়েল জেললৈ যে গৈছোঁ তাতো নেকিব দা গৈছিলে নেকিবুৰ জামান নেকিব দায়ো কৈছে চোৱা হেমা মই বাঘৰ মানে সেই নামটো ইয়াত পোৱাই নাই ক'তো মই বিচাৰি ফুৰিছোঁ মই বোলো আপুনি মোক সেই তাকে লগ কৰিবলৈ গৈছে গৈ পেলাই কৈছে এনেকুৱা ঘটনা তুমিতো গম নোপোৱা জেলত আছা অলৰেডি মোৰ NSA লাগিছে তেতিয়া নেশ্যনেল ছিকিউৰিটি এক্ট লাগিছে এবছৰৰ কাৰণে মই সোমাই থাকিব লাগিব তেতিয়া নিকিব দা গৈ পেলাই সোমাই পেলাই কৈছে এনেকুৱা কথা তাৰপিছত মই তাতে তেতিয়া লেটাৰ লিখিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ তেতিয়া এবছৰ নাথাকিলোঁ তাৰপিছত মই জোৰদাৰ কৰি ঘৰৰ মানুহক কৈ মই ওলাই দিলোঁ তাৰপৰা 28 তাৰিখলৈ এই কথাখিনি আঁঠুৱা হৈছে 28 তাৰিখলৈ আমি নলবাৰী কেম্পত থাকিলোঁ নলবাৰী তামোলপুৰৰ পৰা তেতিয়া আমাক জেলত পঠিয়াই দিছে সন্ধিয়া নলবাৰী জেললৈ পঠিয়াই দিছে 28 তাৰিখৰ দিনা পঠিয়াই দিছে দি পেলাই আমাক ৰেষ্ট ল'বলৈ দিছে তাত আমি 24 25 28 তাৰিখৰ দিনা পঠিয়াই দিছে নহয় 31 তাৰিখৰ দিনা 28ৰ পৰা 31 তাৰিখৰ দিনালৈকে আমাৰ যিটো তাৰমানে অৱস্থা তাত আৰু ক'ব লাগিব মানে গোটেই জেলখন ধূলি নলবাৰী জেলখন ধূলিৰ মাজত কলা হেৰি ঘোঁৰাক দিয়ে যে সেয়া কম্বল দিছে আমাক গাত ল'বলৈ আৰু তাত মানুহ শুব পাৰেনে বাৰু আমাৰ ল'ৰা ছোৱালীবিলাকেতো কৈছে আমাক ঘোঁৰাকে দিয়ে এখন কম্বল আমি নলওঁ ঘোঁৰা আমাৰ তাত ভূটানত ঘোঁৰাইহে লৈ সেয়া কম্বল আমিতো নলওঁ তাৰপিছত খোৱা বোৱাৰ কোনো হেৰি নাই ভাল নহয় আমি মানে লাগি গৈছোঁ আৰু কাজিয়া তেতিয়া এডমিনিষ্ট্ৰেশ্যনৰ লগত সেয়া মানুহে পিছত জেললৈ কি কেছলৈ গ'লে লগ পালে সেয়া পুলিচে মাত বোল কৰে খুব কাজিয়া লাগিলোঁ জেলৰ ভিতৰত বেয়া কাজিয়া আমাৰ লগত মানে বেয়া খানা আনিবি বোলো ইয়াতে ধৰি লৈ দিম ভালকৈ তাৰপৰা 31 তাৰিখৰ দিনা ৰাতি আমাৰ সকলোৰে মানে মাকৰ ঘৰৰ থানাবিলাক গৈছে কোনো হাজবেণ্ডৰ ঘৰৰ থানা যোৱা নাই কিন্তু মৰিগাঁও থানাৰ পৰা গৈছে তেতিয়া ছেকেণ্ড অফিচাৰ আছিল প্ৰেমানন্দ ভূঞা ছাৰে লেডিজ দুগৰাকী লৈ 6জনমান পুলিচ লৈ পেলাই গৈছে আমি দুগৰাকী আছিলোঁ নহয় জাগিৰোডৰ যে অৰুণা ডেকা আৰু মই আছিলোঁ আমাৰ 3টা সন্তান দুগৰাকী মাতৃ আমাক আনিবলৈ গৈছে 28 তাৰিখৰ হেৰি 31 ডিচেম্বৰৰ দিনা তাৰপিছত গৈ পেলাই কৈছে ছোৱালী এই তহঁতক নিবলৈ আহিলোঁ কৈছে ছাৰে মই বোলো ঠিক আছে ভাল কথা যাওঁ ব'লক য'তেই নাথাকোঁ লাগিলে ইয়াৰ পৰা গুচি যাওঁ ল'ৰা ছোৱালী শুব পৰা নাই খাব পৰা নাই বেয়া লাগিছে নহয় আহি পেলাই মৰিগাঁও লখাপত যেনিবা ইমান বেয়া নহয় নিজৰ জেগা যে যি হ'লেও অকণমান কথা পাতিবলৈ তেতিয়া ঘৰৰ মানুহ আহিছে কথা পাতিবলৈ নহ'লে নলবাৰীলৈ গৈছে মানুহ কিমান কষ্ট চাওকচোন চিনি নাপায় জানি নাপায় তেনেকুৱা তাৰপৰা ইয়ালৈ যেতিয়া আহিলোঁ 31 ডিচেম্বৰ সেইদিনাখনৰ পৰা ঘৰৰ মানুহ অলপ লগ পাইছোঁ জীৱনটো যিমানেই দুখৰ নহওক যিয়ে এৰি থৈ নাহোঁ অকণমান শান্তি পাইছোঁ গা চা ধুব পাৰিছোঁ ইয়াৰ লেডিজ মৰিগাঁও থানাৰ লেডিজ পুলিচে অলপ সহায়ো কৰি দিছে কথাখিনিৰ কাৰণে জানিছে তাৰ পৰা 1 তাৰিখৰ দিনা 2 3 দিন ৰাখিছে
ৰাখি মৰিগাঁও সদৰ থানাত আমাক তাতে ৰুম এটা দি দিছে লকআপ মানে আমাক লকআপত থোৱা নাই এই ভুলাকে থৈছিলে লকআপ টানি এই ল'ৰা যে তাক থৈ দিছে আমাৰ ল'ৰা ছোৱালীকেইটাই সদায়নো কি থ'ব ৰুম এটা দি দিছে তেওঁলোকৰ বেঞ্চ পাৰি দিছে দি পেলাই আমাক ঘৰৰ পৰা পাতি নি দিছে তাতে আমি ঢালাই কৰি দিছোঁ ল'ৰা ছোৱালীকেইটাৰ লগত আৰু এই লেডিজ পুলিচ কেইগৰাকী তেওঁলোকৰ সহায়িকা ল'ৰা ছোৱালী চব লৈ আহে গোটেই সোপা বহি পেলাই ৰাতিটো কটাওঁ তেনেকৈ হুলস্থুলকৈ কটাই কৰি ল'ৰা ছোৱালীকেইটা মানে পুলিচৰ লগত ধেমালি কৰি থাকে আমাৰ বন্দুক দেখি থকা বন্দুককেইটা দেখিলে সুধি থাকে মামা এইটো বন্দুক ক'ৰ পৰা আনিছিলে এইটো অমুক বন্দুক তমুক বন্দুক দিয়ে বন্দুকটো খোলোঁ সিহঁতেতো হুলস্থুল লগাই থাকে পুলিচেও বিহু দেখি গৈছে কি ল'ৰা ছোৱালীয়ে সোপা বন্দুকটো চলাব জানে আকৌ তাহাঁতে দেখিছে ন পাৰ্টছ খুলিব জানে হেৰি কৰিব জানে তাৰপিছত এই অফিচাৰেও মানে কৈছে বা বৰ বেয়া বস্তু কেইটামান চপাই ল'লোঁ বুলি কৈছে প্ৰেমানন্দ ভূঞে এতিয়াও মাতে মোক য'ত দেখে কয় ছোৱালীজনী ভালে আছে এনেকৈ কয় তাৰপিছত জাপ মাৰি মাৰি মানে মামা বুলি ডিঙিত ধৰি ধৰি ব'লক হেৰি চকলেট খাওঁ বুলি কওঁ মানে আনি দিয়ে সিহঁতে ন কিনো কৰিব এতিয়া ল'ৰা ছোৱালী মানুহ আমাকে শাস্তি দিছে ল'ৰা ছোৱালীকেইটাতো একো দুখ নাই তাৰ পৰা CGM গৰাকী ভাল আছিলে বাইদেৱে আমাক যেতিয়া প্ৰডিউচৰ কাৰণে তেওঁ ওচৰলৈ নিওঁতে তেওঁ গালি পাৰিলে পুলিচক মৰিগাঁও থানাত কৈছে এই মানুহকেইগৰাকী এতিয়া 3-4 দিন হ'লেই আৰু এসপ্তাহ থাকিলে এই ল'ৰা ছোৱালীকেইটাৰ সৈতে কি গতি হ'ব দেখিছানে তাহাঁতৰ ৰূপ নোহোৱা হৈ গৈছে গতিকে জেললৈ দি দিয়া বুলি ক'লে জেললৈ দি দিলে তাতে গৈ অলপ আৰাম পালোঁ অকণমান ভালকৈ আছোঁ আৰু মানে আৰামটো কেনেকুৱা নগাঁও কেইগৰাকীকো লৈ আহিলে আমি মৰিগাঁও দুগৰাকীও গ'লোঁ আমি 6গৰাকী হ'লোঁ নে তাত 5গৰাকী মাতৃ 6টা সন্তান এগৰাকী ছোৱালী চয়নিকা যে তেতিয়া ছোৱালী আছিলে তাই নগাঁৱৰ আইজনী সেয়ে আৰু 6গৰাকী মাতৃ হৈ 6টা সন্তান লৈ তেতিয়া তাত আমাৰ মতে জীৱন নহয় নগাঁও স্পেচিয়েলত তাত তেতিয়া আমাৰ মতে মানে গোটেই ৰুমটো আমাৰ মতে কৰি লৈছোঁ জেইলৰ ৰূপেই বদলিলে আমি যোৱাৰ লগে লগে আগতে জেইলত বাউণ্ডেৰীত মানুহ সোমাব নোৱাৰে নাকত ধৰিব লাগে ইমান লেতেৰা আমি গৈ একদম দায়িত্ব লৈ ল'লোঁ মই 3বাৰ লেট্ৰিন চাফা কৰা ৰুম চাফা কৰা মোৰ দায়িত্ব ল'ৰা ছোৱালীখিনি পঢ়োৱা তাত যিগৰাকী টিচাৰ আছিলে তেওঁ ল'ৰা ছোৱালী পঢ়াব কোনোবাই ল'ৰা ছোৱালীক খোৱা বোৱা দিব চব আমাৰ ভগাই ল'লোঁ লৈ তাত গৈ অকণমান মানুহ সোমোৱা হৈছোগৈ আৰু তাৰপিছত আমি 4 জানুৱাৰীত গৈছোঁ নহয় মই ফেব্ৰুৱাৰী কিমান তাৰিখৰ দিনা 2 ফেব্ৰুৱাৰী মানত মোৰ NSA আহিছে প্ৰথম NSA মোৰে লাগিছে নেশ্যনেল ছিকিউৰিটি এক্ট এবছৰ ভূটানৰ পৰা আনাখিনিৰ ভিতৰত প্ৰথম মোৰ লাগিছে এবছৰ শান্ত বৰফুকনৰ পত্নী হিচাপে সেইটো শাস্তি এটা দিছে আৰু মানে তাৰপিছত তাৰ আগতেই নেকিব দা যে যোগাযোগ কৰি আছে ক'ত আছোঁ আমি গম নাপায় তেওঁ লখিমপুৰত বিচাৰি গৈছে লখিমপুৰতো মই নাই ইয়াতহে আছোঁ তাৰপৰা তেওঁ গ'ল কৈ পেলাই সুধিলে এনেকুৱা কথা হেমা তুমি গম পোৱা নাই বোলো নাই গম পোৱা নহয় তেতিয়া কৈছে তুমি হেৰি কৰা লেটাৰ লিখা মই ছুপাৰিনটেণ্ডেণ্টক পাৰ্মিশ্যন ল'লোঁ বোলো ছাৰ মই এনেকৈ মোৰ হাজবেণ্ড এনেকৈ মিচিং হৈ আছে মই লেটাৰ লিখিম মৰিগাঁও CGMলৈ তেওঁলোকে গৃহমন্ত্ৰীলৈ পঠাব হ'বনে বোলে হ'ব মই তাতে লেটাৰ লিখি ঠিক ঠাক কৰি 2বাৰ দিছোঁ আৰু মই NSA কাটিবৰ কাৰণে এবাৰ দিছোঁ ছোৱালীজনী মানে অলৰেডি 8 বছৰ হৈছে সোমাইছে তাৰমানে 7 বছৰ পাৰ হৈ 8 বছৰত সোমাব এতিয়া 8 বছৰীয়া ছোৱালী ৰাখিব নিদিয়ে সেইকাৰণে মই কৈছোঁ এইটোতো মোৰ গাত দুখ নাই আপোনালোকে মুকলি কৰি দিয়ক মোক তেতিয়া ঘৰত মই মুভ কৰিব দিছোঁ কেছটো তেতিয়া ককাইদেৱে পইচা পাতি দি নলবাৰীলৈ আহি ঠিক ঠাক কৰি লৈছে লৈ পেলাই সেইখিনি সময়তে মই যুঁজা কৰি 9 মাহ কৰি ল'লোঁ নেশ্যনেল ছিকিউৰিটি এক্টটো তাৰপিছত আৰু এপ্লাই কৰি কেছটো মোক কৰি পেলাই 7.5 মাহত মই ওলাই আহি লৈয়ে তেতিয়া বাঘফুকনক বিচৰাত লাগিছোঁ 24 নৱেম্বৰ আছিল সেইদিনা 2005 চনৰ মই হেৰিত ওলাইছোঁ 4 চনৰ 14 জুলাই দিনা ওলাইছোঁ 2005 চনৰ 24 নৱেম্বৰৰ দিনা লাচিত বৰদলৈহঁতৰ ওচৰলৈ আহিছোঁ মাছৰ অফিচলৈ আহি পেলাই অসমৰ বাঘফুকন যে মিচিং হৈ আছে তাৰ সেই কেছটোৰ কাৰণে তাৰ আগত অলৰেডি শ্যামলী গগৈয়ে কেছ এটা তৰি থৈছে তেওঁ সোনকালে ওলালে তেওঁ কেছ এটা তৰি থৈছে তাতে আহি মই সহযোগিতা কৰিছোঁ কৰোঁতে তেতিয়া সেই কেছটোত আমি লাগি আছিলোঁ হাইকোৰ্টত কিন্তু সেইটো আমি তৰুণ গগৈ ডাঙৰীয়া ওচৰলৈ গ'লোঁ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো বহুত কথা পাতিলোঁ নাই তেওঁলোকে একো তথ্য নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই এটা কথাই কৈছে বোলে চাওক আপোনালোকক এতিয়া আমি আছে বুলিও ক'ব নোৱাৰোঁ ক'ত আছে বুলি সুধিব এইটো আপোনালোকৰ অধিকাৰ নাই বুলিও ক'ব নোৱাৰোঁ কিয় নাই কাৰণ সুস্থ সবল মানুহকেইজন আমি এৰি থৈ আহিছোঁ য'ত এজন মানুহে 2টা বন্দুক লৈ থাকিব পৰা মানুহ হয়নে প্ৰতিজন মানুহে সুস্থ
প্ৰতিগৰাকী পত্নীয়ে এৰি থৈ আহিছে নিজৰ নিজৰ স্বামীক সুস্থ অৱস্থাত। গতিকে আমি কেনেকৈ মানি ল'ম এতিয়া মানুহকেইজন নাই বুলি ক'লে, হয়নে? সেই তেতিয়া আমি জোৰদাৰ কেছটো লাগিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ কেছটো 2010 চনত কেছটো একেবাৰে খাৰিজ কৰি দিলে হাইকোৰ্টে। তো ইণ্ডিয়ান আৰ্মিৰ জোৰটো বেছি হ'ল আচলতে। ডাঙৰ ডাঙৰ মানুহ আহে একদম পাগুৰি মাৰি মাৰি, পঞ্জাবী যে ডাঙৰ ডাঙৰ ব্ৰিফ কেছত একদম কিতাপ লৈ লৈ আহে। আচলতে কি বুলি ৰায়টো দিলে হাইকোৰ্টে? হাইকোৰ্টে এই বুলি দিলে যে অসম গভৰ্ণমেণ্টক এই মানুহকেইজন অসম কাকোৱে দিয়া নাই। তাৰমানে ভূটান মিচিং যে হ'ল যে মানুহকেইজন, সেই মানুহকেইজনৰ তথ্য আমি প্ৰথম 14 জন বুলিয়ে ভাবিছিলোঁ। সেই 14 জনৰ আৰু অশান্ত বাঘফুকনৰ পৰা আৰম্ভ কৰি এই অজয় নাৰ্জাৰীলৈকে তাৰমানে আমাৰ যিমানকেইজন আছিলে প্ৰথম এটা গ্ৰুপ, আৰু তাৰপিছতহে বৰুৱা ছাৰে কোৱাতহে গম পাইছোঁ যে 32 জন। প্ৰথম সেই আমি 14 জনৰ কাৰণে লাগিছিলোঁ। সেই 14 জন এজনো তথ্য মানে ইয়াত দিয়া নাই বুলি ক'লে। সেইকাৰণে কোৰ্টে কেছটো খাৰিজ কৰি দিলে। কিন্তু আমি তৰুণ গগৈৰ ওচৰলৈ একদম নিজাববীয়াকৈ গৈ হ'লেও আমি অনুৰোধ কৰিছিলোঁ, আপুনি কেছটো অকণ সুচৰি দিলে ওলাব ভালকৈ, নহ'লে আমি সুপ্ৰিম কোৰ্ট কৰোঁ, আপোনালোকে আমাক সহায় কৰক। কি কয় তেতিয়া? তেতিয়া কয়, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে সেইটো আপোনালোকে নিজে নিজে কৰিব লাগিব, আমি বেলেগ কৰি দিব নোৱাৰিম নহয়, তেনেকৈ কৈছে। তেতিয়া আমাৰনো কাৰণো উপায় আছিলে বাৰু? ল'ৰা ছোৱালীকে আমি পঢ়াব লাগে নিজে হাজিৰা কৰি, আমিনো সুপ্ৰিম কোৰ্টলৈ যাব পৰা অৱস্থা আছিল নে? সেইখিনি সময়ত আমাৰ যিকেইজন নেতা আছিল, নেতাকেইজনে কিবা এটা সহায় কৰিলেহে আমি পাৰিলোঁ হ'লে, কথাই লাগি ভাগি। কাৰণ আমাৰ হাজবেণ্ড হোৱাৰ আগত তেওঁলোকৰ এজন এজন সতীৰ্থ, আমাতকৈ তেওঁলোকে বেছি ভালকৈ জানে। পাছত ভূটান অপাৰেশ্যনৰ পাছত আপোনালোক আহিল, বাঘফুকনত তাত থাকি গ'ল, এতিয়ালৈকে কোনো তথ্য নাই। এই গোটেই বিষয়খিনি লৈ আপোনালোকৰ নেতৃত্বই, সংগঠনৰ নেতাসকলে আপোনালোকৰ সৈতে যোগাযোগ পাৰ্চনেলি কৰিছিল নে? আপোনাৰ ঘৰত বুলিয়ে নহয়, বাকী যিসকল মিচিং হৈ আছিল সংগঠনত? নাই নাই, তেনেকৈ কাৰো পাৰ্চনেলি তেওঁলোকে কাৰো ঘৰত গৈ এইবিলাক যোগাযোগ কৰা নাই। কিবা যদি জানিব লাগে, আমি সেই 8 গৰাকী যিকেইগৰাকী আমাৰ বিয়া কৰোৱা যে ফেমিলি যে আছোঁ, সেই 8 গৰাকী আলোচনা কৰি আমি তেওঁলোকৰ লগত মানে কথা কটাকটি পৰ্যন্ত হৈ যায়গৈ পাতোতে পাতোতে। আৰু সেইটো পৰিৱেশ চেতিয়া ছাৰ অহাৰ পিছতহে অলপ কথা পাতিব পৰা হৈছে। তাৰ আগত কি? তাৰ আগতো অৰবিন্দ ৰাজখোৱা তেখেতৰ লগতো পাতিবই নোৱাৰি এইবোৰ কথা। তেখেতে জেলত আছে, তেখেতৰ জেলত থকা কণ্ডিশ্যনটোহে জানে, কয় আৰু কোনোদিনে আমাকতো পাৰ্চনেলি লগ নকৰে। আমি নিজে জোৰ কৰি কৰি হাতীগাঁও অফিচলৈ যাওঁ বুলি আমি কেইজনীয়ে মানে তৰ্কাতৰ্কি কৰি পেলাই যাব লগা হয়, কথা লগালগি কৰি পেলাই। কিন্তু তেওঁলোকে একো তথ্য দিব নোৱাৰে। অনুপ চেতিয়া ছাৰেতো চিধা কৈ দিয়ে, মই ইমান বছৰ জেলত থাকিলোঁ, মইনো কেনেকৈ জানিম এতিয়া? গতিকে কি বুলি ক'ব? অনুপ চেতিয়া বাৰু 97ৰ পৰা জেলত আছে। কিন্তু ইয়াত যিকেইজন চেয়াৰমেন হিচাপে যিজন আছিলে, সেইজনেতো জানিব লাগে। সংগঠনৰ চেয়াৰমেন, সংগঠনৰ বিত্ত সম্পাদক, সংগঠনৰ প্ৰচাৰ সম্পাদক, তেওঁলোকেই একো নাজানে, ইয়াত একো তথ্য নজনায়। তেওঁলোকক লগ কৰিলে কি কয়? তেওঁলোকক লগ কৰিলে ক'ব সেইটো চেতিয়া ছাৰৰ পৰ্যায়ত পাতক, চেতিয়া ছাৰেহে জানিব এইখিনি কথা। চেতিয়াটো বাৰু জেলত আছে। সেইটোৱেতো কথা। গতিকে সেই কথাখিনি সিজনৰ ওপৰত জাপি দিয়ে। মানে এনেকুৱা নিচিনা হ'ল, এই ক'ৰবাত ৰাস্তাই ঘাটে চুৰ কৰিবলৈ গৈছিল আৰু যাওঁতে মানুহ হেৰাই থাকিল, আমাৰ দৰকাৰ কি? তেনেকুৱা নিচিনা মানে। যুদ্ধ কৰাৰ সময়ত যুদ্ধ কৰোঁ, কিন্তু যেতিয়া ভাগ বতৰুৱা সময় হ'ল, তোমালোক নাই, ভালেই হ'ল। এই যেনেকৈ আমাৰ ফেমিলিবিলাকত এতিয়া ল'ৰাজন নাই কাৰণে আমাৰ হাজবেণ্ডৰ ঘৰবিলাকে যে একচেপ্ট কৰিব নোৱাৰে, মাটি বাৰীখিনি এতিয়া মোৰেই হ'ব, তাই আহিলে আকৌ তাইকহে মাটি বাৰী দিব লাগিব, তেনেকুৱা হৈ থকা নাই জানো আমাৰ প্ৰতিটো ফেমিলিতে? হাজবেণ্ড মিচিং হৈ থকাখিনি তেনেকুৱা নিচিনা হৈছে। আমাৰ নেতাসকলেও সেইটোকে কৰিলে। এতিয়া তেওঁলোকেতো আলোচনা কৰিল, আলোচনা কৰি চুক্তি কৰি এতিয়া চব ঘৰা ঘৰিকে আছে। চুক্তিৰ সময়ছোৱাত বা চুক্তিৰ আগত আপোনালোকৰ সৈতে কিবা কথা পাতিছিল নে? চুক্তিৰ পাছত আৰু কি কথা পাতিলে? আপোনালোক কিবা দিলে নে? চুক্তি হ'ব বুলি জানি আমিখিনিয়ে ধাৰফাৰ কৰি আমি 8 গৰাকীয়ে নিজে যোগাযোগ কৰি তেওঁলোকৰ লগত পাতিছোঁগৈ। আপোনালোকে কি কৰিলে? তাৰ আগতো আলোচনালৈ যাওঁতেও আমি গৈছোঁ, বৰপেটালৈ গৈ পেলাই, বৰপেটাত শশধৰ চৌধুৰীৰ ঘৰৰ তাত মিটিং এখন হৈছিলে, তালৈ আমি গৈছোঁ। স্বয়ং একদম হেৰিৰ পৰা শ্যামলী আহে, তিনিচুকীয়াৰ পৰা। কিমান বেয়া লাগে ভাবিলে, অৰুণাচল বৰ্ডাৰৰ পৰা আহে, কিমান পইচা খৰচ হয়, হয়নে? তথাপিও আহে, হাজবেণ্ডৰ কিবা খবৰ এটা ওলাই নেকি বুলি ক'লে। আমি কিমান কষ্ট কৰি যাওঁ তাৰমানে সেইখিনি সময়ত, কিমান কষ্ট হয় ওলাই আহিবলৈ ঘৰৰ পৰা।
ল'ৰা ছোৱালীটো থৈ অহা স্বাক্ষৰ কৰিব যোৱাৰ আগত আপোনালোকে বৰপেটাত লগ পাইছিলে নহয় সেয়া প্ৰথম আলোচনালৈ যোৱা সময়ত সেইটো 12-13 চনৰ কথা সেইটো কিন্তু এতিয়াও যে চুক্তি যে হোৱাৰ আগত 18 অক্টোবৰৰ দিনা আমি যে লগ কৰিছোঁ সেইদিনাখন লগ কৰোঁতেও সুধিছোঁ সেইটোৱে কথা যে আপোনালোকে কি তথ্য পালে আমাক জনাওক কিবা এটা তেওঁলোকে একো নাই খালি এই এটা কথাই জানে চৰকাৰে সেই তথ্য পোৱা নাই বুলি কয় নাজানো বুলি কয় চৰকাৰে নাপালে ক'লৈ গৈ পেলাই নাইকিয়া হ'লগৈ তেতিয়াহ'লে আৰু ভূটান এম্বেচিত খবৰ কৰিবলৈ দিলেও তেওঁলোকে একো যোগাযোগ কৰিব নোৱাৰোঁ বুলি কয় সেই বিষয়ে পাতিছিলোঁ মই চেতিয়া ছাৰৰ লগত যে আপুনি তেওঁলোকৰ ৰাষ্ট্ৰদূতৰ লগত পাতক যোৱা ব্যৱস্থা আপোনালোকে যাওক নহ'লে আমাক যোৱা ব্যৱস্থা কৰি দিয়ক জেলৰ পৰা গুৱাহাটী জেলৰ পৰা বাংলাদেশৰ পৰা হস্তান্তৰ কৰাৰ পাছত গুৱাহাটী জেলত থাকে গুৱাহাটী জেলৰ পৰা ওলোৱাৰ পাছত তেওঁ এবাৰ মোৰে এক সাক্ষাৎকাৰত কৈছিল যে ভূটানৰ সৈতে আলোচনা কৰিব যোগাযোগ কৰিব প্ৰয়োজনত তেওঁ নিজে যাব বুলিও কৈছে নহয় সেইটো আমাকো কৈছে তেনেকৈ আমি কোৱাৰ কাৰণে আমাকো কৈছে যে মই নিজেই লাগিম সেই কেছটোত আমি কৈছোঁ আপোনালোকে লাগক আকৌ সভাপতি সম্পাদক কোনে লাগে আমাক ক'ব লগা নাই কিন্তু কথাটো ওলাব লাগে আমি জানিব লাগে আমাৰ ল'ৰা ছোৱালীয়ে বিচাৰে নহয় আজি আমাৰ ল'ৰা ছোৱালী ফেৰচিয়াছ হোৱাৰ কাৰণ সেইটোৱেই কোনটো ল'ৰা ছোৱালীয়ে ভাল ব্যৱহাৰ কৰিব এতিয়া কওকচোন আপুনি বহুত কথা আছে এইবিলাক সিহঁতে এটা ইমান দুখ এটা মনত পুহি ৰাখিছে সেইটো তেওঁলোকে উপলব্ধি কৰিব নোৱাৰে নহয় যিয়ে হেৰুৱাইছে সিহে বুজি পাব পাছত চুক্তিত স্বাক্ষৰ কৰি আহিলে চুক্তিত স্বাক্ষৰ কৰি অহাৰ পাছত আপোনালোকৰ লাষ্ট যিখন মিটিং হ'ল যে ভংগ হ'ল আৰু মঙলদৈত পাতিছিল চিপাজাৰ কেম্পত তাত কি ক'লে শেষত সেইটোকে ক'লে যে আমি তেওঁলোকে তাৰমানে কৈছে চৰকাৰে সুধিছে তাত আলোচনা কৰিবলৈ যাওঁতে দিল্লীত নাই যেতিয়া মানে শ্বহীদৰ তালিকাত থ'বনে ক'ত থ'ব আমি কৈছোঁ কেতিয়াও নহ'ব আমি শ্বহীদৰ তালিকাত নথওঁ আমাৰ ল'ৰা ছোৱালীক আপোনালোকে একো তথ্যই দিব নোৱাৰিলে গতিকে আমি ল'ৰা ছোৱালীক তথ্য এটা দি থৈ যাব লাগিব যে মিচিং হৈ থাকক সিহঁতক মাক বাপেক কি মাকহঁত জীয়াই থাকোঁতে বাপেকহঁতক আমি কিয় শ্বহীদ ঘোষণা কৰি থৈ যাম শুদ্ধ তথ্য এটা দিলেহে আমি মানি ল'লোঁ হয় বোলে আমাক কিবা এটা আনি দেখুৱালে আনক ডেড বডি দেখুৱাই দিয়ক এজনৰ ডেড বডি এটাকে দেখুৱাওকচোন বাৰু চাওঁ কোনোবা এজনৰ বোলে অমুকৰ ডেড বডিটোকে আনি দিলে ধৰি ল'লোঁ আজি কোনোবা আমাৰ 8গৰাকীৰ ভিতৰত এগৰাকী গিয়েকৰ ডেড বডিটো দেখায় সেইগৰাকীয়ে মানিলে হয় মোৰ হাজবেণ্ড এইজন হয় স্বয়ং দুটা বন্দুক লৈ থাকিব পৰা সুস্থ সবল মানুহকেইজনক এৰি থোৱাৰ পিছত কিয় মানি ল'ম আমি নাই নল'লোঁ সেইকাৰণে মিচিং হৈ থাকিল মিচিং হৈ থাকক তাৰপাছত কিবা আৰ্থিক সাহাৰ্য আৰ্থিক সাহাৰ্যটো দিছে কিন্তু এটা কথা আজি 21-22 বছৰীয়া যিখন মৰুভূমি সেইখন মৰুভূমি আৰ্থিক সাহাৰ্যৰে পূৰণ নহয় সম্ভৱ নহয় আজি মনৰ দুখ দেহৰ কষ্ট আমি সামাজিকভাৱে এফলীয়া হৈ থকাৰ যিটো এটা পৰ্যায়লৈ আমি এফলীয়া হৈ থাকিব লগা হোৱা নাই নে তিক্ততাপূৰ্ণ জীৱন বহুত য'ত আমি আনন্দ উৎসৱত ভাগ নলওঁ কোনোদিনে নাযাওঁ আমাৰ ল'ৰা ছোৱালীও নাযায় আমিও নাযাওঁ সেইখিনি হ'ব জানো পূৰণ আপুনি অশান্ত বাগফুকনক ক'ত লগ পাইছিল মই অশান্ত বাগফুকনক মই নগাঁও জিলা সমিতিত যেতিয়া সাংগঠনিক গোটৰ সদস্য আছিলোঁ জিলা সমিতিৰ তেতিয়া তেখেতে সাংগঠনিক সম্পাদক আছিলে তেখেতে আমাৰ জিলা সমিতিত পলিটিকেল ক্লাছবিলাক হয় যে তেখেতে আহিছিলে পলিটিকেল ক্লাছটো কেনেকুৱা ধৰণৰ হৈছে চাব আহিছিলে আহোঁতে মই তাতেই প্ৰথম দেখিছিলোঁ কিন্তু দেখিছিলোঁ যদিও আমাৰ তেনেকুৱা প্ৰেম চেম নহয় কিন্তু সেইটো তাৰপিছত পলিটিকেল কমিচাৰৰ ক্লাছ কৰিলোঁ আমি তেখেতক মই লগ পাইছিলোঁ 91 নগাঁৱতে পাইছোঁ পুৰণিগুদামত পাইছোঁ তাৰপিছত 92ৰ ডিচেম্বৰ টু জানুৱাৰীলৈকে আমি পলিটিকেল কমিচাৰৰ কৰিছোঁ ক্লাছ কৰিছোঁ অল অসমৰ 45 জনে কৰিছিলোঁ তেতিয়া ধুবুৰীৰ পৰা শদিয়ালে প্ৰতিখন ডিষ্ট্ৰিক্টৰ 4-5জনকৈ কৰিছিলোঁ বাছি তাৰপিছত আৰু এটা কৰিছোঁ আমি ক্লাছ সেইটো ক্লাছতো পাইছোঁ তেখেতক প্ৰশিক্ষক হিচাপেই পাইছোঁ কিন্তু যেতিয়া ধুবুৰীত 93 সেইটো লাষ্টৰ যিটো আমাৰ পলিটিকেল ক্লাছ আছিলে সেইটো ক্লাছত তেখেতক বিয়া বাৰু কথা তাৰমানে তাৰ আগত বহুত বিয়া বাৰু কথা উলিয়াই আছে তেখেতে কোৱা মতে আৰু ইগৰাকী সিগৰাকী মই নাম নকওঁ বহুত সদস্যাৰ লগত বিয়া ঠিক কৰিছিলে তেখেতে বিয়া আগদিনা পলোৱা ৰেকৰ্ডো আছে আমাৰ সদস্যাক কেম্পত ৰাখি বিয়া পাতিবলৈ লৈ অহা তাৰপৰা সেইবোৰৰ পৰা পলাই কৰি লৈ যেতিয়া মোক দেখিলে কথা চথা পাতি লৈ পেলাই তেতিয়া টাৰ্জান আছিলে আমাৰ মৰিগাঁৱৰ মই ককাইদেউ বুলি মাতো ঘৰুৱা
আমাৰ ঘৰৰ ওচৰৰ ল'ৰা জীৱন ককাইদেউক সুধিলে এনেকুৱা কথা জীৱন ককাইদেৱে হেনো কৈ থাকে মোৰ ঘৰৰ নামটো মালিনী কয় হেনো হেৰি আৰু ঋষিৰাজ সিনহা যে আছিলে এই গুৱাহাটীত যে মাৰিছিলে তেখেত ভাইটি বুলি মাতে চবে তেখেতে বোলে দুইজনে জোকাই থাকে হেৰি জীৱন ককাইদেৱে আৰু ঋষিৰাজ সিনহাই কয় বোলে হেৰি দে কয় হেনো এই বাঘৰ বিয়াখন পাতি দিব লাগে এনেকৈ ধেমালি কৰে কওঁতে তেতিয়া অনিৰ্বাণ বৰা লিখিছিলে তাৰজানে তেখেতে ক'লে বোলে হেৰি মালিনীকে দি দিম আমাৰ গাঁৱৰ ছোৱালী বহুত সৰল তাৰপিছত বাঘচাই ভাবিছে কোনোবা গাঁৱৰ ছোৱালী চাগে তাৰপৰা অশান্ত বাঘফুকনে হেনো সুধি পেলাই কৈছে ছোৱালীজনী পঢ়া নে নপঢ়া তেতিয়া এই জীৱন ককাইদেৱে কৈছে ছোৱালীজনী পঢ়া শুনা নাই পথাৰলৈ যায় ঢেঁকী দিয়ে ভাত খায় একো নাজানে এনেকৈ ক'লে তাৰপৰা বাঘচাই কৈছে হেনো ভালেই দে বুজিছ সেয়া ছোৱালীয়ে ভাল এনেকৈ ক'লে তাৰপিছত ঋষিৰাজ সিনহাই জানে কথাটো জানে কাৰণে যেতিয়া 2000 কিমান চনত 94ত আমি তেতিয়া ইয়াত থাকিব নোৱাৰি ভূটান অসমত খুব খেদিলে আমাক ডিষ্ট্ৰিক্ট ৱাইজত আমি পলিটিকেল ক্লাছ দি আছিলোঁ ইয়াৰ পৰা খেদি এই দৰঙত যে একেলগে যে 12-13জন যে এৰেষ্ট হৈছিলে কৌশিক শৰ্মাক যে মাৰিছিলে সেইটো পলিটিকেল ক্লাছ আমিয়ে দিছিলোঁ মই আৰু এগৰাকী বিজয়া কছাৰী বুলি দুয়োগৰাকীয়ে দিছিলোঁ আমাক খুব খেদিলে দৰং কামৰূপ গোৱালপাৰা ক'তো থাকিব নোৱাৰিলোঁ সেইবাৰ আমাক ডাইৰেক্ট সেই ম্যানমাৰ কেম্পলৈ লৈ গ'ল যাওঁতে তেতিয়া তাতেই বিয়াখন ঠিক কৰিলে তেওঁ নিজেই ঋষিৰাজ সিনহাই মানে কৈ থাকে হেনো কেতিয়া বিয়া পাতিব আপুনি কেতিয়া বিয়া পাতিব তেতিয়া মণিপুৰী আৰু নগা মানুহে মোক বিচাৰিছিলে তাত দেখি যে এনেকৈ সংগঠনৰ তেতিয়া চেয়াৰমেন ছাৰক ক'লে চেয়াৰমেন ছাৰে নাজানে যে চেয়াৰমেন ছাৰে হেনো ক'লে বাঘ তোৰ ডিপাৰ্টৰ ছোৱালী এজনী মণিপুৰী ল'ৰাক লাগে কি কওঁ এতিয়া একেলগে পানী খাওঁ যে আমি চবেই একেটা ঘাটে পানী আনোগৈ মণিপুৰী ল'ৰাকেইটাই আমাক জোকায় আমি একো মাত বুলি নিদিওঁ তেতিয়াহে বাঘ ছাৰৰ তাৰমানে গাত তত আহিলে এনেকৈ থাকিলে মোৰ হাতৰ পৰা এতিয়া সাৰি যাব তেওঁ মনে মনে ভাবি আছে কিন্তু ক'ব নোৱাৰে ন তেতিয়া হেনো এই ঋষিৰাজ সিনহাক কৈছে এনেকৈ হেমাক হেনো বিয়া দিব কি কৰা যায় এতিয়া কৈছে আপুনি মুখখন মেলি থাকক আৰু লৈ যাকগৈ লোকে ছোৱালী তেনেকৈ ক'লে তেতিয়া তাৰজানক ক'লে তাৰজানে কৈছে সেইজনীয়েতো আকৌ ছোৱালী আৰু কোন হয় নেকি বোলে তেতিয়া মোক তাতে মাতি সুধি পেলাই কৈছে আৰু মই এনেকৈ বিয়া পাতিম বুলি ভাবিছোঁ তুমি কি কোৱা তাৰপিছত তেতিয়া মই কেম্পলৈ যোৱাৰ আগত তেতিয়া পলিটিকেল কমিছাৰ হৈ থাকোঁতে এবছৰ আগত দেই 1994ত তেখেতে এখন চিঠি দি পঠাইছিলে মোক যে এনেকৈ মই ভাবিছোঁ বিয়া পাতিম বুলি মই তোমাকে ভাবি থৈছোঁ মই একো উত্তৰ নিদিলোঁ সেইখন তাৰজানে লৈ গৈছিলে চিঠিখন তাৰজানে বাটত পঢ়ি চাই গৈ পেলাই মোক হাঁহি পেলাই দি থৈ আহিছে মোক তাৰজান ককাইদেউ আজি আপোনাৰ কি হ'ল বুলি কৈছে একো নহয় তাৰ চিঠিখন পঢ়িবি এনেকৈ কৈছে মই ভাবিছোঁ সাংগঠনিক সম্পাদকে আমাক এনেও চিঠি দিয়েই আগতে কিবা কিবি দৰকাৰ থাকিলে তোমালোকে অমুক ডিষ্ট্ৰিক্টৰ পৰা অমুক ডিষ্ট্ৰিক্টত যাবা এনেকৈ কেম্প কৰিবা এনেকৈ দিয়ে পঢ়ি পেলাই চাইছোঁ সৰ্বনাশ তেতিয়া মই ককাইদেউক একো নক'লোঁ মোক চিঠিখন দি থৈ আহি ককাইদেউ কিন্তু 2 মাহৰ পিছত ঢুকাইছে ককাইদেউক মাৰিছে তেতিয়া ককাইদেউ মোৰ বিয়া নেদেখিলে আৰু তাৰপিছত ভাবিলোঁ এজন মানুহে যেতিয়া কথাটো ভাবিছে মই চিন্তা কৰোঁ তেতিয়া আমাৰ মৰিগাঁও জিলা সমিতি আছিল এতিয়া তেওঁলোক চাৰেণ্ডাৰ কৰিলে প্ৰাক্তন হ'ল তেওঁলোকৰ লগত আলোচনা কৰিলোঁ মই নিজে সিদ্ধান্ত ল'ব নোৱাৰোঁ কি কৰা যায় তাৰপিছত সেই তাতেই তেওঁলোকে ক'লে যে কাম এটা কৰ ভাল কথা অশান্ত বাঘফুকনৰ নিচিনা মানুহে তোক প্ৰপ'জ কৰিছে তই নামানা তই বুৰ্বক অমুক তমুক গালি দিছে আৰু মোক মৰিগাঁও ল'ৰাকেইটাই মই বোলো গালি পাৰিলেও নহ'ব মই বহুত ভাবিব লাগিব সেই মানুহজনৰ লগত বিয়া হোৱা মানে মই ডিঙিত এটা কলহ বান্ধা হ'ব কাৰণ সংসাৰ মই নিজে চলাব লাগিব হয়নে ল'ৰা ছোৱালী মই নিজে চাব লাগিব মানুহজন কাম বুলি ক'লে কাম পাগল মানুহৰ লগত থাকিলে সেইটো জানিবই লাগিব মই নিজে বুজি পাইছোঁ ন মানুহজনক মোৰ সাংগঠনিক সম্পাদক হিচাপে তাৰমানে মই জানো তেওঁক কামত তেওঁ কিমান কাৰা তাৰমানে জানো তাৰপিছত হ'ব চিন্তা কৰিলোঁ এবছৰ মূৰত তেওঁ মাতি পেলাই সুধিছে তেতিয়া 2000 মানে 94ত সুধিছে তুমি এতিয়া বিয়া হ'বানে নাই কোৱা তাৰপিছত মই পাকত পৰি গ'লোঁ হ'ব বুলি ক'লোঁ তেতিয়া সেই তাত বিয়া পাতিব ওলাইছিলে তাত বিয়া নহয় এই বোলে ইয়াত 95ৰ এপ্ৰিলত বিয়া হৈছোঁ ক'ত হ'ল বিয়া হেৰিত বৰপেটাৰ সৰ্থেবাৰীত এবছৰ মূৰত তাৰমানে মই মানি ল'লোঁ আৰু তেখেতৰ কথাটো মানি লৈ পেলাই তেতিয়া ইয়াত আহি বিয়া হৈছে সৰ্থেবাৰীত বিয়া মানে কেনেকুৱা 2 কেজি গাহৰি মাংস 3 কেজি আলু 5 কেজি চাউল সেইখনে বিয়া কোন আছিলে তেতিয়া হেৰি আছিলে বিয়াত আছিলে এই দেৱজিৎ সিনহা হেৰিৰ
হেৰি কোকৰাঝাৰৰ ফকীৰা গ্ৰামৰ, এতিয়া তেওঁ প্ৰাক্তন হ'ল। তেওঁৰ মিছেছ আছিলে। তাৰপিছত গোৱালপাৰাৰ ছোৱালী, এতিয়া প্ৰাক্তন আলফা এজনৰ পত্নী সংগীতা ৰভা, তাৰপৰা বিজয়া কছাৰী, এইকেইজন। তাৰপিছত গাঁৱৰ এই আইগৰাকী এজন ইণ্ডিয়ান আৰ্মি ঘৰত দিলোঁ কালি। সেইকাৰণে সেইদিনা সেন্দুৰ দিছে, দি পেলাই মানুহখিনিক চিনাকি কৰি দিছে এগৰাকী মোৰ পত্নী। ভুল নুবুজিব আপোনালোকে, নহ'লে মানুহে ভাবিব নহয় এয়া ল'ৰা ছোৱালীহাল কিয় আছে একেলগে, হয়নে? তাৰপৰা সহায়কাৰী কেইজনে কৈছে হয় বাইদেৱে ছাৰে কালি বিয়া হৈছিলে, কিন্তু ছাৰ একা চেকাৰ কাৰণে সেন্দুৰ নাই, কইনাও পঠিয়াই দিলে বিয়া পাতি লৈ। এইবোৰ সাংঘাতিক জীৱন এটা কটালোঁ মই মানুহজনৰ লগত থাকি। মানে বিয়া হোৱাৰ পাছত আৰু ক'ত গ'ল আপোনালোকে? বিয়া হোৱাৰ পিছত মানে তেওঁ মোক এৰিলে, তাতে বঙাইগাঁৱতে এৰিলে। বৰপেটাত বিয়া হ'ল, বঙাইগাঁৱলৈ ৰাতি দুজন ল'ৰাৰ লগত পঠিয়াই দিলে, দি তেওঁ ভূটানলৈ গুচি গ'ল। তেতিয়া তাত কেম্প বনাই আছে নহয়, তালৈ গুচি গ'ল। তাৰ পৰা ঘূৰি ঘাৰি আহি তাৰ পৰা লৈ তেতিয়া মোক 3 মাহৰ পিছত মাজুলীলৈ লৈ গৈছে। সেইফালে সাংগঠনিক কাম আছিলে, গৈ পেলাই মোক লখিমপুৰলৈ নিয়াৰ মানসেৰে নিছিলে তেওঁ। কিন্তু অলৰেডি তেতিয়া মোৰ শাহু জেঠাল বৰজনা কাৰোবাক হেনো আৰ্মী অত্যাচাৰ কৰিছে বুলি পেলাই কোনোবাই খবৰ দিলে তেওঁক, মই নাজানো, তেওঁক খবৰ দিলে কোনোবাই মাজুলীত। দিয়াৰ কাৰণে আমি মাজুলীৰ পৰা আকৌ পলাই গুচি আহিলোঁ। গুচি আহি সেইবাৰ কাৰ্বি আংলঙত থাকিলোঁ। কাৰ্বি আংলঙত থাকি পেলাই সেই পিছৰবাৰ ছোৱালী, তেতিয়া মোৰ জন্ম হৈছে, ছোৱালীজনী কেঁচুৱা মই লৈ গৈছোঁ 4 মাহ, লৈ পেলাই গৈছোঁ। আকৌ সেইবাৰ গৈছোঁ, সেইবাৰো হেনো তেওঁলোকৰ ঘৰত হেনো আৰ্মি কেম্প। তাৰ পৰা হৈও কথাষাৰ, মই যেতিয়া আজি ইমান বছৰৰ পিছত গৈছোঁ চাওকচোন। এই 2005 চনত গৈছোঁ জেলৰ পৰা ওলাই। আৰ্মীয়ে পুতি থৈ যোৱা দমকল আছে, আৰ্মীয়ে বনোৱা কেম্পৰ ঠাই আছে, য'ত মোৰ ননদজনীক হেনো বিয়া দিব পৰা নাছিলে। গোটেই গাঁৱৰ মানুহে মানে এঘৰীয়া কৰি থৈছে তেওঁলোকৰ ঘৰত যে আৰ্মী থাকে যে, তেওঁলোকৰ ঘৰৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে পিটন খালে বহুত। অকল বাঘ আহিব বুলিয়ে কৰি থাকে সেইটো কাম, গম পাইছেনে? আৰু মই যাম বুলি, আমাৰ বিয়া হোৱা শুনিলে, মই যাম বুলি পেলাই কৰিলে সেইখিনি। গতিকে গোটেই গাঁৱৰ মানুহে মানে মানুহ ঘৰক বেয়া পোৱা হৈ গ'ল, আমাৰ পৰিয়ালটো তেতিয়া। গতিকে এতিয়া কেনেকুৱা মানে, তেওঁৰ 3জন দাদাক আছে। এজন একেবাৰে ডাঙৰজন আছিল বুলি শুনিছোঁ, মই নাজানো, সেইজন এতিয়া নাই। কিন্তু এতিয়া মই জনাত 3জন দাদাক, 1, 2, 3জন দাদাক আছে। তেওঁৰ সতে 4জন, ভনীয়েক এগৰাকী, বায়েক এগৰাকী আছে, এতিয়াও আছে। বাকী বায়েক এগৰাকী ঢুকাইছে, বুলি কৈছে। আৰু ভাগিন কেইগৰাকী মই লগ পাইছোঁ। মই এবাৰ নহয়, মই বছৰে যাওঁ। আগতেতো সঘনেই যাওঁ, আজিকালি এতিয়া নোৱাৰোঁ যাবলৈ। মই নিজৰ কাম কিছুমান উলিয়াই ল'লোঁ, অলপ অসুবিধা হয়। তথাপিও ছোৱালী যেতিয়া বাহিৰলৈ গৈছে, ছোৱালী বাহিৰলৈ যোৱা আগত এবাৰ গৈ আহিছোঁ। এতিয়া 2 বছৰ থাকি তাই গুচি আহিছে নহয়, অহাৰ পিছত আকৌ গৈছোঁ। গ'লে কেইদিনমান থাকি আহোঁ, গোটেই মিতিৰখিনি মাৰি থৈ আহোঁ, গোটেই লখিমপুৰ ডিষ্ট্ৰিক্ট 6-7 ঘৰ মিতিৰ আছে, চবৰে তাতে এদিন থাকি একেবাৰে ঘূৰি গুচি আহোঁ। আহি পেলাই আৰু আপোনাৰ ছোৱালী কাৰেং দেউতাকৰ ঘৰলৈকে যায়? যায়। আমাৰ ৰিলেশ্যন আছে, খালি তেওঁলোকে আমাক যিজন ভেটি ৰখীয়া হৈ আছে সেইজনে মাটি সম্পত্তি দিয়া নাই একো, সেইটো বেলেগ কথা। কিন্তু বাকীকেইটা পৰিয়াল ভাল, খুৰা শহুৰৰ ঘৰৰ পৰিয়ালকেইটা ভাল, বৰদেউতা শহুৰৰ ঘৰৰ। আমাৰ শহুৰ 7জন আছিলে, 7জনৰ এতিয়া মই 4-5 জনৰ ঘৰৰ মানুহৰ লগত মোৰ যোগাযোগ আছে। মানে দেউতাকৰ ককাই ভাই, কাৰেঙৰ দেউতাকৰ বাঘ ফুকনৰ প্ৰপাৰ্টি সম্পত্তি একো নাপাব নেকি? একো নাই, একো দিয়া নাই আমাক এতিয়ালৈকে একো দিয়া নাই। আৰু বোধহয় নিদিয়েও, দিয়াৰ মানসিকতা নাই দেখিলোঁ। আৰু মই সেইকাৰণে ক'লোঁ, তেওঁলোকৰ ল'ৰাজন যদি আহিলে হয় তেতিয়া হয়তো কিবা এটা হ'ল হয়। এতিয়া নাই কাৰণে ভালেই পালে, আৰু সম্পত্তিও দিব নালাগে, দৰকাৰ কি, তেনেকুৱা। আৰু এটা সময়লৈ মই সেই কথাটো ভাবিছিলোঁ, কিন্তু এতিয়া মই নাভাবোঁ সেইটো কথা। কিয় নাভাবোঁ জানেনে? কাৰণ সেই সম্পত্তিখিনি খাই থকাজনেও বৰ ধুনীয়াকৈ খাই থকা নাই মই দেখাত। দেখিলে বৰং মোৰহে বেয়া লাগে অৱস্থাটো দেখি। গতিকে মোতকৈ কোনো গুণে কম দুখত থকা নাই নিচিনা লাগে। মানে মাটি ভেটিয়ে কিমান দিন জীয়াই থাকিব, সেইটোৱেতো কথা। মনৰ যিটো দুখ,
আপুনি এটা কথা চাব, আজি ছোৱালীয়ে মই যিখিনি দুখ হতাশা ভুগিছোঁ, সেই দুখ হতাশা হাঁহ হুমুনিয়াখিনি সেইখিনি আওপকীয়াকৈ ভগৱানে দি থাকে। অদৃশ্য শক্তিক কিন্তু বিশ্বাস কৰিবই লাগিব, সেইখিনিয়ে দিয়ে। মই দেখিছোঁ মানে দিয়া। কোনোবাই দেখিছে নেদেখিছে মই নাজানো, মই দেখিছোঁ। সেইকাৰণে এতিয়া বাদ দি দিলোঁ, আমি ছোৱালীয়ে মই উইলিংলি বাদ দি দিলোঁ। আপোনালোক দুগৰাকী এতিয়া এই পৃথিৱীত, আমি দুগৰাকী এতিয়া। কি হয় আৰু আপোনাৰ এই যি মনৰ জোৰটোৱেই মেইন। আৰু মনৰ জোৰে আপোনাৰ ছোৱালীক 7 বছৰৰ ছোৱালীজনীক তাৰ পৰা ভূটানৰ পৰা আনিল, দেউতাকৰ কোনো খা খবৰ নাই, ডাঙৰ দীঘল কৰিল। এই জোৰটো প্ৰতিগৰাকী মাতৃৰ হওক, হয়, দেউতাক নহ'লেও হয় হয়, ছোৱালী ডাঙৰ কৰি ছোৱালী সংস্থাপন লাভ কৰিছে। এতিয়া কষ্ট পাইছোঁ, কিন্তু মনত যদি মানে সাহস কৰিব পাৰে, নিশ্চয় ওচৰে পাজৰে আছে মানুহ, বহুত মানুহ আছে। সেই মানুহখিনি সাহসতেই জীয়াই থাকিব পাৰি। একো দিব নালাগে আমাক কোনেও, কিন্তু মাতষাৰটো দিয়ে কোনোবাই মোক, সেইখিনিতে মই সন্তুষ্ট। এতিয়া মই য'ত বসবাস কৰি আছোঁ সেই মানুহখিনি যথেষ্ট ভাল মোৰ লগত। ওলাওঁতে সোমাওঁতে বাইদেউ, ভণ্টি, যোনে যি বুলি মাতে, বা এই ছোৱালী আহি, যাৰ কাৰণে আচলতে যিটো সংগঠনৰ বা জাতিৰ কাৰণে যিখিনি কৰা গ'ল, সেই সংগঠনৰ সতীৰ্থসকলে আজি তাৰিখত মনত পেলাই নাই আপোনালোকক? একদম যিসকলে মোৰ দৰে ভুক্তভোগী, তেওঁসকলে কিন্তু মনত পেলায়। তেওঁসকলে কেতিয়াবা ফোন এটা কৰে, বা কেতিয়াবা কোনোবাই ৰাস্তাই ঘাটে লগ পালে মই কওঁ, ব'ল আমাৰ তালৈ এপাক, ব'ল আমি যেনেকৈ আছোঁ তেনেকেই থাকিবি, ব'ল তয়ো, তেনেকুৱা আহে। মোৰ বান্ধৱী কেইগৰাকীও আহে। পৰেশ বৰুৱাটো এতিয়াও আলোচনালৈকে অহা নাই, হয়, চুক্তি কৰা নাই। কেতিয়াবা খবৰ লয় নেকি? 2 কেজি গাহৰি মাংস, 3 কেজি আলু, 5 কেজি চাউল, সেইখনে বিয়া। 2 কেজি গাহৰি মাংস, 3 কেজি আলু, 5 কেজি চাউল, সেইখনে বিয়া। একো নকৰে। ছোৱালী মেট্ৰিক দিয়া সময়ত খালি মোৰ লগত এবাৰ কথা পাতিছে। তেতিয়া মই পোষ্ট অফিচত এজেণ্ট কৰি আছিলোঁ। মই মানে কি কৰা নাই জীৱনত। মৰিগাঁও কোৰ্টত পৰীক্ষা দি পাছ কৰি মই এজেঞ্চিও ল'লোঁ মই তেতিয়া। খালি এতিয়া ছোৱালীয়ে মোক একো কৰিব নিদিয়ে, যে নালাগে মা, যি হ'ল তুমি ধেৰ কিবা কিবি কৰিলা, নকৰোঁ আৰু এতিয়া। তেতিয়া মই কাম কৰি আছোঁ। এদিন ডিউটিলৈ গৈ থাকোঁতে তেতিয়া তেওঁ ফোন কৰিছে, কৈছে সেই মাজনী পৰীক্ষা কেতিয়া বাকী। তেতিয়া মই কথা পাতিছোঁ, মোক সুধিছে তুমি ভালে আছানে, অমুক তমুক তেনেকুৱা। তেখেতে সেইটো খবৰ ৰাখে, বা বেলেগৰ মুখেদিও তেখেতে খবৰটো লয়। তাৰমানে যিসকলক তেওঁ সোধে সেইসকলে মোক কয়, ছাৰে খবৰ লৈছিলে। তেখেতে সেইটো খবৰ ৰাখিছে। ছোৱালীক সেইখিনিয়ে যথেষ্ট, মানে মই তেনেকৈ ভাবোঁ। তথ্য কাৰো হাততে নাই, না ভূটান চৰকাৰে দিলে, না ভাৰত চৰকাৰে দিলে। এটা অমীমাংসিত প্ৰশ্ন সাঁথৰ হৈ ৰৈ গ'ল। আৰু যিয়ে নহওক, উত্তৰ নাপালেওতো জীয়াই থাকিব লাগিব। ছোৱালী ডাঙৰ কৰিছে, এতিয়া বাকী জীৱন সংগ্ৰাম আমিতোক চলাই নিব লাগিব। ভালে থাকক, কুশলে থাকক, ভালকৈ কাম কৰক, মন ভাগি নিদিব। সেইটো আমাৰ ফালৰ পৰা সেইখিনি আৰু। ধন্যবাদ। লগ পাম এইখিনি সময় দিয়াৰ বাবে। এয়া হ'ল 2003 চনৰ সেই 15 ডিচেম্বৰ যি অপাৰেশ্যন অল ক্লিয়াৰ হৈছিল, তাত নিখোজ হোৱা অশান্ত বাঘ ফুকনৰ সহধৰ্মিনী হেমা বাইদেউ ইমানখিনি সময় দিলে। পৰৱৰ্তী সময়ত আকৌ আমি কেতিয়াবা লগ পাম বাইদেউ।